মই যদি নঙলা চুৰ খুৰা দেও সেই বেলি বিহুতে তোৰ খুৰা দেও নাথাকে এডালো নঙলা জপনা গধূলি গধূলি তোৰ সঁচাকে ফ্ৰেণ্ড হয় ফ্ৰেণ্ড হয় আপুনি এনেই ফচাইছে মোক হাঁহিটোতে গম পায় পুৰা হেৰি গৈছে ব্লাছ আহি গৈছে ন যাওঁগে মই উঠি পেলাই ইয়াৰ পৰা নাহো আৰু আপুনি চেচ কৰি পেলাই ইহঁতে दिल ना दे बैठना दिल ही को ये कहा फिर से ना सहना जो पहले है सहा সো লাভ সং হ'লেও মানে মই তেনেকৈ ট্ৰাই কৰোঁ যে কিবা আৰু ষ্টৰি হ'বলৈ ষ্টৰি টেলিংটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট মই গান যেতিয়া লিখি আছোঁ চ' থিমটো যেতিয়া মই ভাবোঁ তেতিয়া ভাবোঁ যে মই ষ্টৰিটো ক'ব পাৰিম নে নাই হেল্ল' অজান্তিক কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালেই আছে আজি বহুত দিনৰ পাছত আমি অলপ বেলেগকৈ শ্ব'টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আৰু আজি আমাৰ মাজত দুজন দিগ্গজ আছে এজনক আপোনালোকে ইতিমধ্যে চিনি পাইছে চাগে কেইদিনমান আগতে গোটেই অসম ইপুৰি পাই সিপুৰি হিলাই থৈ গৈছে আমাৰ নঙলা চোৰ খ্যাত লক্ষ্য আৰু এওঁক চিনাকি ক'ব নালাগে আমাৰ নেশ্যনেল লেভেলৰ এজন ফিগাৰ আহি গৈছে আজি অজান্তিকত আমাৰ মৰমৰ সুজন কি খবৰ ভাল লাগিছে দে ভাল বহুত দিনৰ পৰা আমি ট্ৰাই কৰি আজি দুইজনক একেলগে পাইছোঁ আজিকালি বহুত বিজি আগতে সুজন বিজি আছিলে আজিকালি আমাৰ লক্ষ্য বিজি হৈছে পুৰা শ্ব' টুজ কৰি আছা নহয় বুলি নকওঁ কালি ক'ত আছিলে শ্ব' তেজপুৰ কেনেকুৱা লাগিলে শ্ব' ভাল লাগিছে মানে অজান্তিকে পোষ্ট এটা দিছে সৰুৰাকে নহয় ভালকে দিছে বেয়া প্ৰাউড ফিল হৈছে সেইদিনাখন নঙলা চুৰি যেতিয়া মানে হিট মাৰিছে আটাইতকৈ ভাল লাগিছে মোৰ মানে এই জাৰ্ণিটো কোৱা নাই পাছৰখিনি অজান্তিকত অহা আগলৈকে মোৰ গানখিনি মানুহে ইমান শুনা নাছিলে গাহৰিটো অকণমান শুনিছিলে গাধ চালাটো অলপ শুনিছিলে ইণ্টাৰভিউটো অলপ শুনিছিলে কিন্তু ইয়াত অহাৰ পাছত আপোনাৰ সেই ৰিলকেইটা যেতিয়া ভাইৰেল গ'ল ভাইৰেল বুলি কোৱা নাই মানে অকণমান চালে আৰু এইটো আমি ফিল কৰিছোঁ কাৰণ আমাৰো ৰিল আগতে ইমান যোৱা নাই মানে যিমান এইটো গৈছে কিন্তু সেই গ'ল আৰু অকণমান তো সেই তেতিয়াৰ পৰা আৰু মানুহবিলাকে অকণমান জনা হ'ল তাৰপিছত গানবিলাক আকৌ গৈ শুনিছে শুনা মেলাৰ পাছত এতিয়া ভাল লাগিছে বস্তুবিলাক এইকেইদিন নতুন কিবা আছে নি প্লেন নতুন এতিয়া আকৌ বিহু কৰি আছোঁ বিহুৰ পাছত আকৌ নিজৰ ষ্টাইলত ধৰিম আৰু তাৰপিছত এইকেইদিনততো বেলেগ গান দিলে চাগে নুশুনিব ৰাইজে সেইকাৰণে বিহু ঠিকে আছে বাৰু বাইদেউ তোমালোকে ইজনক কেনেকৈ চিনি পোৱা মই প্ৰথম এখেতক দেখিছিলোঁ জিমত কিন্তু তাৰ আগতে মই গানবিলাকতো শুনি থাকোঁ জিমত দেখি পেলাই প্ৰথম ভাবিছোঁ হয় নে নহয় মানে বহুত দেৰি ভাবিলোঁ মই চাই আছোঁ ই চাগে ভাবিছে কোনে চাই আছে কেলৈ চাই আছে ষ্টক কৰিছে নে কিবা কিবি তাৰপিছত বহুত দেৰি ভাবিলোঁ হয় নহয় মানে মাতো নেমাতো বুলি তাৰপৰা লাজে ভয় গৈ মাতিছোঁ তুমি সুজন নেকি বাৰু বুলি তাৰপৰা সি কৈছে হয় মানে মই পটককৈ তাৰপৰা বোলো সুজন আহি ইয়াত কেনেকৈ মানে তুমি আগতে গম পোৱা নাই যে অসমৰ হয় বুলি গম পাওঁ কিন্তু মই যোৱা জিমটোতে যে ওলাবগৈ বুলি মই কেনেকৈ গম পাওঁ সুজনে চিনি পোৱা তেতিয়ালৈকে নাই মই মানে একচুৱেলি জিমত মানে কেইজনমান পাইছোঁ এনেকুৱা মানে আহি পিনে সোধে সুজন নেকি এনেকৈ তো মই কৈছোঁ মানে তেওঁ হেৰি হয় তাৰপিছত তেওঁ ক'লে যে ময়ো মানে মিউজিচিয়ান হয় ময়ো ছিংগাৰ হয় বুলি ক'লে পিছত অ'কে মানে তেতিয়া অলপ মানে হেৰি হৈছে মানে কাৰণ তাৰপিছত মানে কথা পাতিবলৈ মন যায় কাৰণ মিউজিচিয়ানৰ লগত কথা পতাৰ হেৰিটো অলপ বেলেগ মানে তো তাৰপিছত মানে তেওঁ যেতিয়াই আহে মানে মই নিজেই মানে গৈ পিনে কেনেকুৱা কি মিউজিক চ' মানে সেই মিউজিচিয়ানৰ লগত কথা পতাৰ হেৰিটো মানে আহি যায় মানে নিজে তোমালোকে ইজনকতো লগ নোপোৱাই চাগে জিমত কাৰণ দুইজনে মাহত 3-4 দিনমান যোৱা আমি তিনিটাই নেকি একে জিমৰ আমি তিনিটা একে জিমৰ হয় মই মাজে মাজে বেলেগতো ভিজিট কৰি থাকোঁ দেখি থাকোঁ আপোনাৰ ৰিলবিলাক যিফালে মন যায় এটা চাইডে আমনি লাগি যায় কেতিয়াবা সুজনৰ নহয় বুলি নকওঁ অলপ বেলেগ মোৰ মানে কি বহুত বছৰ হৈ গ'ল ন 2013 মানৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ জিম কৰি মানে আমুৱাই গ'ল আৰু এতিয়াতো মানে কেতিয়াবা আমুকটো মানে বিভাগত কেতিয়াবা আমুকটো বিভাগত ঘূৰি ফুৰিছোঁ আৰু ভাল লাগিছে হেৰি বাকী সুজনৰ একদম নতুন গান ৰিলিজ হৈছে ন এইবাৰ জাষ্ট 2 দিনমান আগতে গান ৰিলিজ হৈছে অলপ গানটোৰ বিষয়ে কোৱা না মই অলপ মানে নতুন পাইছোঁ এবাৰ কনচেপ্টটো নতুন আৰু মানে চাউণ্ডটোও বহুত নতুন একচুৱেলি মই অলপ নিজৰ চাউণ্ডটো অলপ মানে এটা শ্বিফ্ট এটা লৈ আছোঁ চ' সেইটো কাৰণে যেনেকৈ আগতে বহুত একুষ্টিক বা বহুত মিনিমেল টাইপৰ কৰিছিলোঁ আজিকালি অলপ মানে জাষ্ট অলপ এলিমেণ্টছ ভৰাই পিনে গান মানে অলপ মানে জাষ্ট
অলপ মানে প্ৰডাকশ্যনটো অলপ হেভি কৰি আছোঁ, নট ভেৰি ভেৰি হেভি, মানে মোৰ ফ্লেভাৰটোও থাকিব লাগিব। অফক'ৰ্ছ মোৰ অডিয়েঞ্চ এটা আছে যোনে মানে মোৰ গান ভাল পায়, চ' সিহঁতকো মানে এনেকৈ শ্বক দিব মানে ভয় লাগে। চ' অলপ মাইল্ড বা কাৰণ আজিকালি ময়ো মানে এনেকুৱা ফিল কৰি আছোঁ বা চবেই কয় একচুৱেলি ইণ্ডাষ্ট্ৰীত যে আমাৰ নেশ্যনেল ইণ্ডাষ্ট্ৰীত যোনটো মানে হেৰিটো নেশ্যনেলি গোটেই অডিয়েঞ্চটো মানে একচুৱেলি শ্বিফ্ট হৈ আছে টুৱাৰ্ডছ পপ, ৱেষ্টাৰ্ণ পপ। তো সেইকাৰণে বলিউডৰ মিউজিকটোও অলপ চেঞ্জ হৈ আছে। ইটছ লাইক আগৰ নিচিনা নহয়, এতিয়া বহুত চেঞ্জ হৈ আছে। লাইক ইটছ ভেৰি মানে সেই পপ চাউণ্ডটো বহুত আজিকালি মানে ৱেষ্টাৰ্ণ পপটো বহুত মানে ভৰাই আছে। চ' অলদো মানে সেই অডিয়েঞ্চৰ হেৰিটো গানটোতো এইবোৰ মানে যোনবোৰ গান মই এতিয়া ৰিলিজ কৰিছোঁ এইবোৰ পুৰণা গান, লাইক মই আগতেই কম্প'জ কৰি থোৱা বা আগতেই লিখি থোৱা, বাট চাউণ্ডটো মানে অডিয়েঞ্চৰ যোনটো মানে এতিয়া কোনটো টাইমত কি চলি আছে সেইটো হিচাপে আমি মানে হেৰি কৰিব লাগে। চ' সেয়াই মানে সেই কাৰণে নতুন চাউণ্ড এটা ট্ৰাই কৰিছোঁ এইবাৰ, বহুত মানে লাইক এনাৰ্জেটিক। আৰু গানটো একচুৱেলি মই 2014 কম্প'জ কৰা হয়। ইটছ লাইক 10 years, 10 বছৰ পুৰণা। আৰু মই এতিয়া ৰিলিজ কৰি আছোঁ। চ' মই যেতিয়াও বহুতক মানে যেতিয়া আমি প্ৰডাকশ্যন কৰোঁতে মিউজিচিয়ানবোৰক কৈ আছোঁ এইটো পুৰণা গান, সেইটো বিশ্বাস কৰা নাই। কাৰণ সেইটো কয় যে ইতনা ফ্ৰেছ কেছে শুনাই দে ৰে, মানে বহুত ফ্ৰেছ শুনি পায়। 2010 কেনেকুৱা কম্প'জ কৰিলে? মই কৈছোঁ মই এনেকেই থওঁ গানবোৰ। মোক যদি আউটডেটেড লাগে মই ৰিলিজে নকৰোঁ, বা মই তাৰ আগত আউটডেটেড হোৱাৰ আগতেই ৰিলিজ কৰি দিম। তুমি মোক আগৰবাৰ কৈছিলা বহুত গান পৰি আছে বুলি কৈছিলা। মানে ষ্টকত আছে বাৰু গান। চ' এইটো মোৰ মনত আছে মানে 14 নহ'লে 2015 আগতে মানে হেৰি লিখা হয় মোৰ গানটো। বাট সেইটো টাইমত লিৰিক্সটো মোৰ গান লিখাৰ ষ্টাইলটো বহুত বেলেগ আছিলে। চ' আমি টকিং লেংগুৱেজত গান লিখিছিলোঁ। চ' যেনেকৈ মোৰ আগৰ গানবোৰ যেনেকুৱা আছিলে, চ' তেনেকুৱা লিখিছিলোঁ। চ' মোৰ মানে কিবা ভাল লগা নাছিলে যে এইটো লেংগুৱেজত মই এতিয়া গান ৰিলিজ কৰোঁ, মানে এনেকুৱা লিৰিক্সত মই গান ৰিলিজ কৰোঁ। চ' লাইক 2017-14 পিছত 17ত যেতিয়া মই ইণ্ডিত মানে সোমাই আছিলোঁ, তেতিয়া মই ভাবিছোঁ এইটো গান অফক'ৰ্ছ বহুত ফ্ৰেছ শুনি পাই, চ' মই কেতিয়া ৰিলিজ কৰিব পাৰোঁ। মই তেতিয়াৰ পৰা ট্ৰাই কৰি আছোঁ লিৰিক্সটো চেঞ্জ কৰিব। বাট ক্ৰিয়েটিভ ব্লক বুলি এটা কয় ন, আগতে বিশ্বাস কৰা নাছিলোঁ মই যে ক্ৰিয়েটিভ ব্লকো হ'ব পাৰে, কিন্তু সঁচাকৈ হয়। যেতিয়া ব্লক আহে, 10 বছৰৰ ব্লক আহে লিটাৰেলি মোৰ এনেকুৱা ব্লক। তাৰপিছত মই কৈছোঁ নাই মোৰ গানটো ৰিলিজ কৰিম। মই জবৰদস্তি মই 2024 বহিছোঁ গানটো লিখি, মই লিখিবই লাগিব। তাৰপিছত আগতে মানে আইডিয়া এটা আছিলে এই গানটোৰ মানে যোনটো থিম আছিলে সেইটো আছিলে তোমাৰ মানে এবাউট ফাৰ্ষ্ট লাভ বা লাভ এট ফাৰ্ষ্ট চাইট, তেনেকুৱা টাইপৰ আছিলে। চ' সেইটোতে মই ট্ৰাই কৰি আছোঁ ইমান বছৰ যে এইটোতে কিবা এটা লিখিম, কিন্তু মই মানে ব্ৰেক কৰিব পৰা নাছিলোঁ সেই টপিকটো, বা কিবা এটা নতুন লিৰিক্স মই ভৰাব পৰা নাছিলোঁ। চ' মই একদম কমপ্লিটলি অপ'জিট গুচি গ'লোঁ। চ' যেতিয়া মই লিখি আছোঁ মই এতিয়া অপ'জিট মানে এতিয়া কি হৈছে, এই গানটো থিমটো চেঞ্জ হৈ গৈছে লিটাৰেলি। মই গানটো কেনেকুৱা লিখিছোঁ যে এজন হাৰ্ট ব্ৰকেন মানুহ এজনে কি ফিল কৰে, লাইক আকৌ ট্ৰাষ্ট কৰিব নিবিচাৰে মানে লাভত বা প্ৰেমত আৰু মানে পৰিব নিবিচাৰে। চ' কিন্তু যোনটো আমাৰ হাৰ্ট হয় সেইটো সদায় বিচাৰে। কাৰণ টাইটেলটো কি আছিলে? দিল কাবু মে। চ' গোটেই লাইনটো দিল কাবু মে না ৰাহা। চ' সেইটো আগতো আছিলে, আগৰ গানটোতো আছিলে মানে ছোৱালীজনীক দেখি পিনে দিল কাবু মে না ৰাহা, সেইটো আছিলে। এইবাৰ আকৌ এনেকুৱা লিখিছোঁ যে মই নিবিচাৰোঁ বাট মেৰা দিল কাবু মে না ৰাহা। তেনেকুৱা টাইপৰ মানে একদম অপ'জিট এটা মানে হেৰিত গোটেই হেৰিটো লিখিছোঁ। চ' হোপফুলি মানে আৰু ইনিচিয়েল হেৰিটো বহুত ভাল আহিছে ন। মই ৰিলছিলো চাইছোঁ, মানে ৰেছপন্স ভাল হয়। ইয়াত আমাৰ সুকন্যাই কৰিছে ন? এইটো মানে কাষ্টিংটো কোনফালৰ পৰা কৰা হৈছে? অসমৰ পৰা কৰা হৈছে নে দিল্লী মুম্বাইৰ ফালৰ পৰা কৰা হৈছে? যিহেতু তেখেতো এতিয়া মুম্বাইৰ বাসিন্দা। নহয় একচুৱেলি মই সুকন্যাৰ লগত কাম কৰিবৰ কাৰণে বহুত আগৰ পৰা ট্ৰাই কৰি আছিলোঁ। লাইক আগৰ বাবৰে হোগে এইটোতো মানে মই তাইক পিচ কৰি আছিলোঁ মানে ফিল্ম মেকাৰ্ছক যে এইক চাব পাৰা মানে, কাৰণ অসমৰ হয় ন, চ' মানে অসমৰ মানুহৰ লগত কাম কৰিব মন যায়। মই মানে এনেকুৱাই যে যোনে নেশ্যনেলি কাম কৰি আছে, ময়ো কৰি আছোঁ ধৰি লোৱা। চ' মই বিচাৰোঁ যে মানে যোনে কৰিছে চবৰ লগতে মানে কিবা এটা মানে হেৰিত মানে কাম কৰোঁ। চ' আমি অসমৰে দেই, চবেই মানে আমি অসমৰে। চ' কেতিয়াবা অফক'ৰ্ছ মই এনেকৈ মানে মই মেক্সিমাম ট্ৰাই কৰোঁ অসমৰ মানুহৰ লগত কাম কৰিব লিটাৰেলি। বাহিৰতো মই দিল কাবু মে প্ৰডাকশ্যনো অসমৰ ল'ৰাই কৰিছে। যিজনৰ কথা কৈছিলা তেখেতে ন? মৃগাংকই কৰিছে। চ' মই ট্ৰাই কৰোঁ মানে যিমান পাৰোঁ ট্ৰাই কৰোঁ অসমৰ মানুহ, কাৰণ মানে ইয়াৰ মানুহ যাব লাগে বাহিৰত, চিধা কথা আৰু।
চ' তেনেকুৱাই আৰু বস্তুটো তেনেকুৱাই হেৰি কৰি আছোঁ চ' ভাল লাগিছে আৰু ভিডিঅ' কনচেপ্টটো কাৰ হয় কনচেপ্টটো কুলা নন্দিনীৰ অ'কে আমাৰ কুলা নন্দিনী অ'কে কুলাই কৰিছে গোটেই হেৰিটো তুমি আগতে টাইলুট কৰিছা নেকি এটা এটা কিনাৰেটো কৰিছিলোঁ অ'কে তোমাৰ মানে কি ঘৰুৱা প্ৰডাকশ্যন নিয়েতো নহয় ঘৰুৱা প্ৰডাকশ্যন নহয় তেওঁলোক কাম কৰি বহুত ভাল লাগিছে ভেৰি টেলেণ্টেড আৰু ভেৰি মানে মিলি গৈছে আমাৰ মানে চ' আপোনালোকে গৈ এবাৰ চাব ভিডিঅ'টো বহুত কিউট হয় মানে মোৰ যেতিয়া চাই আছোঁ মুখৰ স্মাইলতে আছে মানে যেতিয়া ভিডিঅ'টো চাই আছোঁ আৰু কেনেবাকৈ এই গানটো এবাৰ শুনিব পাৰি নেকি লাইভত যিহেতু বহুতে শুনা নাই যিসকলে শুনা নাই আপোনালোকে গানটো শুনক আৰু যদি ভাল পায় আপোনাৰ সুজনৰ যিটো ইউটিউব চেনেল তাত গৈ পিনি আপোনালোকে ফুল গানটো চাব ভিডিঅ'টো বহুত ধুনীয়া হৈছে তেতিয়াহ'লে আজি আকৌ আমি অলপ পুৰণা ষ্টাইলত যিটো আমি নতুনকৈ ইণ্ট্ৰডিউচ কৰাইছোঁ ট্ৰেকত গাব পাৰিনে ট্ৰেকত অ'কে তেতিয়াহ'লে আমি শুনি আছোঁ দিল কাবু মে না ৰাহা দিল কাবু মে ইজ দ্য টাইটেল অ'কে দিল কাবু মে বহুত ধুনীয়া লাগিব এইটো শুনিবলৈ दिल ना दे बैठना दिल ही को ये कहा फिर से ना सहना जो पहले है सहा सोचा था होगा ना इश्क दोबारा देखा तुझे तो दिल देने लगा सला ओ दिल काबू में अब ना रहा ओ दिल काबू में अब ना रहा आ आ आ सबसे तू है अलग जब से पता चला मुझको मनाया दिल ने शाम सुबह तू है जरूरी दिल को लगने लगा हूँ लाख रोक पर ये मेरी सुनता कहाँ ओ दिल काबू में अब ना रहा ओ दिल काबू में अब ना रहा आ आ आ जो दिल हुआ राजी याद न रहा माजी थोड़ा मैं भी बदलने लगा करके ये गुस्ताखी जाना भी बाकी तेरे लिए दिल नहीं जगा तुझ पे अब होने लगा यकीन साथ देना दोनों जहां ना तोड़ना ख्वाब हसी एक तू ही है मेरा यहाँ ओ दिल काबू में अब ना रहा ओ दिल काबू में अब ना रहा কম্পজিশ্যন নে ভাষা নাই আৰু ক'বলৈ যাওঁগৈ বাৰু উঠি পেলাই আজি বহুত ভাল হৈছে মা কৈছ মোৰ এনেকুৱা গান মই লাইভত শুনা নাই ৰে আৰু কম্পজিশ্যনখিনি কোনে কৈছে এই মানে গীটাৰৰ ৰিফ চিফ বজোৱাখিনি গীটাৰৰ ৰিফটো একচুৱেলি মোৰ ফ্ৰেণ্ড এজন আছে খনীন্দ্ৰ বুলি সি তোমাৰ ৰিফটো ওলাইছিল আগতে বহুত আগতে সেই 2015 মানতে তাৰপিছত মানে একচুৱেলি গীটাৰ বেলেগ এজনে বজাইছে গীটাৰ মানে গীটাৰ জাৰ্মানীৰ গীটাৰিষ্ট এজনে বজাইছে তোমাৰ কোনোবাই আকৌ অসমৰ মানুহৰ লগতে কাম কৰে দেই নহয় মানে প্লেয়িংটো ভাল লাগিছে তেওঁৰ আৰু মানে এই গানটোত মানে বহুত মানে অলপ হেৰি লাগিছে থাকে নেকি নহয় জাৰ্মানী হয় কেনেকে বিচাৰি কেনেকে পতা
এইবোৰ বিচাৰিব লাগে আৰু বহুত ইণ্টাৰনেশ্যনেল মানুহ তুমি ৰাখিবা দেই মানুহবোৰ হাতত মই মানে এনেকুৱা লাগিছে ন এই খ্ৰীষ্টমাছৰ সময়ত যিকোনো হলিউড ফিল্ম আহে মানে লাষ্টত যে নেম কাষ্টিং দিবলৈ হেপী ভাইবত যিবোৰ খতম হয় মানে ইমান ধুনীয়া লাগিছে থেংক ইউ আৰু লাইভত এতিয়াই বেছি আৰু ভাল লাগিছে চাউণ্ডটো অ'কে ভইচটো আগতকৈ অলপ বেছি পলিচ কৰিছে নি মানে ভইচটো নাই নাই অকণমান কিবা দিয়া ৰেছপন্স ক'ৰ লগত শুনো কিমান কম কিমান ক'ব আৰু ভাল লাগিছে মই কথা ক'ব নাজানো জানেইচোন কিন্তু মানে শুনি মানে এতিয়া সিমানেতো ভাল গোৱা নাই বাৰু একদম ভাল লাগিছে সঁচাকৈ ভাল লাগিছে সঁচাকৈ ভাল লাগিছে মোৰ এনেকুৱা লগাই নাই যে লাইভত কোনোবাই গাই আছে একেবাৰে লগা নাই। লাগিছে ন ট্ৰেক নাই নাই এই মাতটোৰ একো ডিফাৰেঞ্চ নাই ইয়াত গোৱা আৰু অৰিজিনেলটো শুনাৰ মাজত মানে জানে ন মাইকটো কণ্ট্ৰল কৰিবৰ কাৰণে হে মই ভাল মিক্সাৰ নিচা লাগিছে এতিয়া মই মক্খন মক্খন পুৰা মিলাই আছে গাই থাকোঁতে অঁ কিমান মানে নিজকে ভাল লাগিছে চাউণ্ড ইঞ্জিনিয়াৰ টাইপ তো নেক্সট আমি এতিয়া শুনিবলৈ গৈ আছোঁ যিটো কেইদিনমান আগতে গোটেই অসম হিলাই থৈ গৈছে আমাৰ শদিয়াপা ধুবুৰী নঙলা চুৰ তুমি নঙলা চুৰ ফাৰ্ষ্ট কেতিয়া শুনিছিলা মই তোমাৰ এই যিকেইদিন ৰিল ওলাইছিলে তেতিয়াই নে তেতিয়া মই শুনা নাছিলোঁ তাৰপিছত মানে একচুৱেলি তেওঁৰ কামেই মই চেক কৰি আছিলোঁ অ'কে যেতিয়া মই চেক কৰি মানে লক্ষ্য কামটো যেতিয়া চেক কৰিব গৈছোঁ তেতিয়া মানে কৈছোঁ এই গানটো বহুত মানে লাইক ৰিচ পাই গৈছে চ' মই এনেই ৰিলত শুনা নাই মই টু বি অনেষ্ট বাট মই এনেই তাৰ গান যেতিয়া চেক কৰিছোঁ তেতিয়াই শুনিছোঁ অ'কে মোক নঙলা চুৰটো তুমি মোবাইলত দিছিলা নেকি জিমত শুনাইছিলোঁ অ'কে মোক গানটো জিমত দিছেহি আৰু মই গোটেই দিনটো সেইদিনাখন যিখিনি মাৰিছোঁ অকল নঙলা চুৰ শুনি পিনি মানে হেৰি কৰি আছোঁ মই বেলেগতকৈ আগতে শুনিছোঁ গানটো অকণমান আপুনি প্ৰথম অডিয়েঞ্চ হয় নেকি থেংক ইউ তেতিয়াহ'লে আমি এতিয়া শুনিম নঙলা চুৰ কেনে লাকি কেনেকৈ লাগে সেইটো কাৰণে ভাল ভাল মানুহৰ লগত চিনাকি হৈ আছোঁ ন আগতে এইবাৰ পঠিয়াবা নতুন কিবা গান থাকিব লাগিলে হিট মাৰিবই মানে মই যদি ফাৰ্ষ্ট অডিয়েঞ্চ হয় বুজিছানে অঁ যিয়ে গান নহওক তোমাক আগতে শুনাব লাগিব বিচাৰি বিচাৰি যাওঁ এতিয়া ময়ো কৰিব লাগিব এইটো মই যিখিনি তোমাক আইডিয়া দিছিলোঁ মানে সৰু আইডিয়া অলপ হ'লেও কামত দিলে ন ভালকৈ কামত দিছে অলপ হ'লেও নহয় আৰু মোৰ বহুত প্ৰাউড ফিল হৈছে মানে যিদিনাখন মানে বাকী গানকেইটা কি হৈছিলে গাহৰি বা ইণ্ট্ৰ'ভাৰ্ট এইকেইটাতো মই পোষ্ট কৰি আছোঁ ন ৰিল চিল বনাই দি আছোঁ কিন্তু যেতিয়া বেলেগৰ ফালৰ পৰা আহিছে মানে ৰিলবোৰ এনেকুৱা ভাল লাগিছে কৈছোঁ মই মাক দেখাইছোঁ ভণ্টিক দেখাইছোঁ ময়ো শুনিছোঁ ফাৰ্ষ্ট চুলটো গান তেতিয়াহ'লে আমি এতিয়া শুনিম নঙলা চুৰ ৰেডি নে স্কিলটো লাগে মোক এতিয়া মই ক'ৰ পৰা পাওঁ স্কেলটো লাগে স্কেল অকণমান মাজৰখিনি প্লে কৰি দিওঁ এইখিনি কাটি দিব আৰু দেই নাকাটো এই আপোনাৰ একো প্ৰব্লেম নহয় এইটো বেয়া গালেও থৈয়ে দিয়ে আৰু দিম দিয়া গৈ হ'ব অকণমান আগলৈ ৰেডি অঁ মাতটো বেয়া হৈছে দেই ৰাইজ একো নাই পানী লাগিছে পানী লাগে এই যোৱাবাৰ বিহুৰে দিনা আমাৰে গাঁৱৰে লীনা সতৰে ঘৰতে বিহু খাওঁগৈ বুলি 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 গৈছিলোঁ তাৰপাছত এই এই যোৱাবাৰ বিহুৰে দিনা বান্ধৈ আমাৰে গাঁৱৰে লীনা বান্ধৈ সতৰে ঘৰতে বিহু খাওঁগৈ বুলি 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 এই লীনাৰে বাপেকে পিছে ভাবে পলাই যাবগে জীয়েকে মোলৈ বুলি মোলৈ বুলি মোলৈ বুলি সেই দেখি বাপেকে কি কৰো নকৰোকৈ সেই দেখি বাপেকে এশেকাদে ভাবি লৈ সেই দেখি বাপেকে পদূলিতে আছিলে ৰৈ 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 এই নঙলা খোলোতে মোক দেখি লৈ এই গাঁৱতে চিঞৰি চিঞৰি কৈ এই মোকেনো সজালে নঙলা চোৰ ঐ হে হালোৱা এচাৰি পিঠিতে মাৰিলে দবৰা দবৰকৈ এই চোৰ বুলি গাঁৱতে কথাটো ওলালে গগৈৰে পুতেকৰৈ মাজনী গগৈৰে পুতেকৰৈ
মই যদি নঙলা চুৰ খুৰা দেও সেই বেলি বিহুতে তোৰ খুৰা দেও নাথাকে এডালো নঙলা জপনা গধূলি গধূলি তোৰ মই যদি নঙলা চুৰ খুৰা দেও সেই বেলি বিহুতে মোৰ খুৰা দেও দুভৰি পৰিব তোৰেনো চোতালত গধূলি গধূলি মোৰ মই যদি নঙলা চুৰ খুৰা দেও সেই বেলি বিহুতে তোৰ খুৰা দেও নাথাকে এডালো নঙলা জপনা গধূলি গধূলি তোৰ খুৰা দে খুৰী দে ঘৰতে কবিগৈ এই বেলি বিহুতে যাম খুৰা দে খুৰী দে ঘৰতে কবগৈ ৰাতি জুমি জুমি যাম পেক 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 গঁৰালত সোমাম পেক 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 পুৰি পুৰি খাম পেক 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 গঁৰালত সোমাম পেক 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 পুৰি পুৰি খাম 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 খুৰা দেও নাক কাটি বতো খুৰা দেও নাক কাটি বতো পিছে কথাটো হ'ল পিছত আপুনিহে লাজ পাব গাঁও মানুহৰ আগত আপোনাক যেতিয়া ক'ব কি ক'ব খুৰা দেও জোঁৱাই তোৰ নঙলা নঙলা চোৰ নঙলা 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 চোৰ নঙলা চোৰ খুৰা দেও জোঁৱাই তোৰ নঙলা নঙলা চোৰ নঙলা 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 চোৰ নঙলা চোৰ পিছে আপুনি কথাটো ঠিকেই ভাবিছিলে আপোনাৰ ছোৱালীক মই নিম কিন্তু পলোৱা দিনো বাৰু আপোনাৰ আশীৰ্বাদ লৈ নিম কৃষ্ণ दोनों भाई दोनों तबाही তাৰটো বেছি টাফ হয় সি এক্টিং কৰি আছে ভাবানে নাই মইতো কোনটো কেমেৰা চাওঁ বুলি মানে এনেকৈ গাই আছোঁ তাৰ মানে সি এক্টিঙো কৰি আছে লগতে ইটছ লাইক ভেৰি মানে টাফ এণ্ড ডিফাৰেণ্ট মানে কৈছে দেই মোৰ কাৰণে ইয়াৰটো টাফ নহয় নহয় মই এটা মানে বুজা দুইজন একদম বেলেগ বেলেগ জনৰ মানুহ হয় ন তোমালোকে ষ্টাৰ্টিং যেতিয়া কৰা মানে থিংকিং প্ৰচেছটো একেই থাকে নে তোমালোকৰ মোৰ থিংকিং প্ৰচেছটো মোৰ জানিবলৈ মন আছিলে দুইজনৰ তুমি কেনেকৈ কৰা সেইটো কোৱাচোন মোক থিংকিং প্ৰচেছ মানে গানটো ষ্টাৰ্ট যেতিয়া কৰা মানে ফাৰ্ষ্ট ষ্টেপটো কি থাকে তোমালোকৰ ফাৰ্ষ্ট ষ্টেপটো থিম থাকে কি থিমত লিখিম কাৰণ মই যেতিয়া লিখোঁ মানে তো মোৰ মানে কেনেকুৱা হয় যদি মই লাভ ছঙো লিখি আছোঁ এতিয়ালৈকে যিমানো লিখিছোঁ বা যিমান গান আছে মোৰ এতিয়ালৈকে বা আগতো যিনবাৰ আহিব মোৰ মানে মই সদায় মই ৰেণ্ডম লিখিব নোৱাৰোঁ যে ধৰি লোৱা লাভ ছংছবোৰ থাকে ন যে তুমি শুনিলে তুমি কিবা এটা লাইন শুনিছা আৰু সেইটো লাইন চাগে বহুতবাৰ শুনিছা চ' মই ট্ৰাই কৰোঁ যে মিনিমাম শুনা কিবা এটা লাইন মানে অফক'ৰ্ছ চবেই পৃথিৱীখনত কিমানে কি লিখিছে মই যোনটো লিখি আছোঁ এক্সিষ্ট কৰেই ক'বা না ক'বাত হয়নে ইংলিছত কোনোবা এটা ভাষাটো এক্সিষ্ট কৰিবই বাট মই ট্ৰাই কৰোঁ যে কিমান অলপ ডিফাৰেণ্ট কৰিবৰ কাৰণে মানে কিবা এটা যদি কৈও আছে মই তোক ভাল পাওঁ সেইটো কিবা বেলেগ ৱেত যদি মানে এক্সপ্ৰেছ কৰিব পাৰোঁ চ' লাভ ছং হ'লেও মানে মই তেনেকৈ ট্ৰাই কৰোঁ যে কিবা এটা আৰু ষ্টৰি হ'বলৈ ষ্টৰি টেলিংটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট মই গান যেতিয়া লিখি আছোঁ চ' থিমটো যেতিয়া মই ভাবোঁ তেতিয়া ভাবোঁ যে মই ষ্টৰিটো ক'ব পাৰিম নে নাই আৰু এণ্ড কৰিব লাগে মানে বিগিনিং এটা থাকিব এণ্ড এটা থাকিব মাজতে এৰি নিদিওঁ চ' তেনেকেই মানে মোৰ প্ৰচেছটো তেনেকুৱাই হয় লিখাৰ টাইমত যে মই মানে গোটেই থিমটো ইম্পৰ্টেণ্ট হয় ডিফাৰেণ্ট হ'ব লাগে ছিটুৱেশ্যন হ'ব লাগে লাভত বহুত ছিটুৱেশ্যন আহে মানে অকল ভাল পোৱাটো নহয় তাতে বহুত ছিটুৱেশ্যনছ আহে যেনেকৈ এইটো এটা ছিটুৱেশ্যন দিল কাবু মেৰ যোনটো ছিটুৱেশ্যন হয় মানুহ এজনে নিবিচাৰে আকৌ এবাৰ বাট এগেইন কিমান দিন ৰখিব হয়নে তাৰ হাৰ্টৰ কথাটো হাৰ্টক দুখে দি আছে তাৰ হাৰ্টটোতো তাৰেই হয় সি নিজেই গৈ আছে একচুৱেলি চ' সেইটোৱে মানে মুভ অন কৰি পিনে যেতিয়া আমি নতুনকৈ হিল হৈ পিনে আকৌ নতুনকৈ যেতিয়া যাওঁ সেই ষ্টৰিটো ছেইম মানে এই লাভ ছঙে হয় ছোৱালীজনীক আকৌ কৈ আছে যে এইবাৰ মোক আকৌ মানে ব্ৰেক নকৰিবি কাৰণ আকৌ তোৰ ওপৰত ট্ৰাষ্ট কৰি আছোঁ মই ট্ৰাষ্ট কৰা ষ্টাৰ্ট কৰি দিছোঁ চ' দিছ দ্য ষ্টৰি মানে গোটেই ষ্টৰি এটা গৈ আছে চ' সেইটো যেতিয়ালৈকে নাহে তেতিয়ালৈকে মানে মই গানে শেষ নহয় মোৰ মানে কমপ্লিট হ'ব লাগিব ষ্টাৰ্টিঙত মোৰ দিল কাবু মেৰ ষ্টাৰ্টিঙত সি না বুলি কৈ আছে দিল না দে বেঠনা দিল হি কৈয়ে কাহা ফিৰ সে না সহনা jo pehle tha saha চ' তেনেকৈ গৈ আছে মানে নিগেটিভ হেৰিত গৈ আছে লাষ্টত গৈ পিনে পজিটিভ হৈ যায় পজিটিভত শেষ হয় মানে বস্তুটো চ' সেইটোৱে প্ৰচেছ থাকে মোৰ একচুৱেলি তোমাৰ
মোৰ ক'বলৈ গ'লে ছেমেই হয় এতিয়া মোৰ কাৰণে প্ৰথম থিমটো আহে যে মই কি থিমত লিখিম তো থিমটো ভাবি লওঁ ধৰক এইটো থিম লিখিম তাৰপিছত থিমটোত মই কাহিনী ক'বলৈ যাওঁ আকৌ ইয়াৰ নিচিনা ছেইম কাহিনী এটা লাগে মোক ক'বলৈ যে কি কাহিনী ক'ম নঙলা চোৰটোৰ ক্ষেত্ৰত তেনেকুৱা হৈছিলে বিহু কৰিম বুলি যিহেতু কৈছিলোঁ আপোনাক লাষ্ট টাইমতে কি বিহু লিখোঁ মোৰতো অভ্যাস নাই বিহু কৰা আৰু আগৰ যোনবিলাক থলুৱা বিহু আছিলে মই সেইটো কৰিবলৈ এতিয়া মন নাছিলে কাৰণ নিজৰ কিবা এটা দেখাব বিচাৰিছিলোঁ ধৰক তো ভাবিলোঁ যে মাঘ বিহুত এৰিম যিহেতু চুৰ কৰা সেই প্ৰথাটোৰ ওপৰত কিবা লিখিব পাৰি নেকি তাৰপিছত সেই চুৰ কৰাৰ বিষয়ে অকণমান লিখিলোঁ তাৰপিছত ভাবিলোঁ প্ৰেমৰ এংগেলটো অকণমান ভৰাওঁ তো মানে ইয়াৰ নিচিনা একেই যে প্ৰথমতে মোক হেৰি লাগে এটা থিম এটা লাগে তাৰপাছত ষ্টৰি এটা লাগে বাকীখিনি কম্প'জিশ্যনটো আহি যায় আৰু মাজে মাজে ক'ত কি কেনেকৈ লাগে সেইটো কৰি থাকোঁ আৰু তোমাৰ বেছিটো এতিয়া লাভৰ লগত তোমাৰ গানবোৰ ৰিলেট হৈ আছে ন মোৰ নহয় এতিয়া ৰিলিজহে কৰি আছোঁ মানে অফক'ৰ্ছ সেইটো ক'ব পাৰা যে মে বি লাভ ছংছ বেছিকৈ ৰিলিজ কৰি আছোঁ বাট একচুৱেলি মোক এনেকুৱা লাগে যে মই এতিয়ালৈকে নিজৰ আচল ৰূপটো দেখুৱাই নাই চাগে এতিয়াও লাগে মোক এনেকুৱা যে মোৰ আচল যোনটো মানে একচুৱেল সুজন যোনটো মানে যোনবোৰ গান মানে মই নিজে বহুত বেছি মানে হেৰি কৰোঁ লাইক ফ'ল' কৰা নে নিজে ক্ৰিয়েট কৰা বনায়ো থৈছোঁ মই সেইটোৱে কৈছোঁ মোৰ বেংকত বহুত গান আছে মই মানে টাইমৰ হিচাপতে গান ৰিলিজ কৰোঁ যে কোনটো টাইমত কি গান হেৰি কৰে মানে অফক'ৰ্ছ চব মানে ৰেণ্ডমলি গান ৰিলিজ নকৰোঁ মই চ' সেইকাৰণে মোক দেৰি হৈ যায় এটা গান ৰিলিজ কৰোঁতে বহুত টাইম লাগি যায় মানে 2-3 মাহ 6 মাহো এৰিবাৰ মে বি 5 months হৈ গৈছে মোৰ গেপত ৰিলিজ কৰিছোঁ সেই প্লেন কৰোঁতে কি গান আহিব লাগে চ' লাষ্ট ছংটো কিনাৰে সেইটো লাভ ছং নাছিলে সেইটো এটা মটিভেশ্যনেল ছং এটা আছিলে মানে এজন চব বস্তু মানে এক দিশ কি বোলে দিশ হেৰাই যোৱা দিশহাৰা চ' তেনেকুৱা কোনোবা মানুহ এজনে কি মানে কেনেকৈ পজিটিভিটিত যায় চ' সেইটো বেলেগ আছিলে চ' তেনেকেই লাহে লাহে মানে আৰু কামিং ইয়াৰ্ছত মানে মে বি মই নিজৰ আচল ৰূপটো দেখাব পাৰোঁ তোমাৰ কমফৰ্ট জোন কোন হয় মানে কোনটো হয় মোৰ কমফৰ্ট জোন একচুৱেলি মই হেৰি কৰোঁ মানে মই বেছি ভাল মানে সেইটো ডিপেণ্ডো কৰে একচুৱেলি মুডৰ ওপৰত এতিয়াতো বহুত মানে লাইক এতিয়া বহুত হেপি গৈ আছে লাইফটো তো মানে মই মে বি বহুত হেপি ছংছ বনাওঁ এতিয়া সঁচা ক'ব গ'লে হেপি ছংছ এণ্ড হেৰি বনাওঁ গানটো চাগে মে বি সেইকাৰণে ৰিলিজো কৰিছোঁ দিল কা বমে কাৰণ ইটছ এ হেপি ফিল গুড ছং চ' কিন্তু ডাৰ্ক জ'ন এটা যিটো মানে যেতিয়া এটা বহুত বেয়া হেৰি আছে বহুত ডাৰ্ক ছংছো লিখিছোঁ এটা গান ৰিলিজ কৰিছোঁ জাষ্ট পৰেশান যোনটো আছিলে সেইটো গানে জাষ্ট ৰিলিজ কৰিছোঁ কিন্তু সেইটোহে একচুৱেলি মই বহুত তেনেকুৱা গান বহুত লিখি থৈছোঁ ডাৰ্ক এতিয়া এইটো বছৰত এটা আহিব আহিছা বুলি সেইটো মানে ইটছ এ ভেৰি ডাৰ্ক ছং মানে চ' সেইটো মোৰ ফেভৰেট হয় আকৌ আহিছাটো মোৰ ফেভৰেট হয় ক'ব গ'লে মানে মই যেতিয়া আহিছাটোৰ কাৰণে ৰখি আছোঁ একচুৱেলি সেইটো গান কেতিয়া মই ৰিলিজ কৰিব পাৰিম মানে চাগে ময়ে বহুতবাৰ শুনিম মানে সেইটো গান ৰিলিজ কৰাৰ পিছত সেইবোৰ শুনাব পাৰি নাই গানবোৰ শুনাব একদম মানে এলাউড নহয় শুনাব মানে এতিয়া মানে অলপ বহুত সোনকালে হৈ যাব মে বি এবাৰ যদি ডিষ্ট্ৰিবিউশ্যনত পঠাই দিওঁ তেতিয়া আৰু আমাৰ অলপ আৰাম হৈ যাওঁ অ'কে এতিয়া একো কৰিব নোৱাৰে কোনো এতিয়া সুজনে ধৰি লোৱা ষ্টাৰ্টিঙৰ পৰা তুমি মানে যিখিনি ষ্ট্ৰাগল কৰিলা কৰি এটা ষ্টেজ পালাহি এতিয়া ঠিক আছে যিটো নেশ্যনেল লেভেলটো অলপ মানে মানুহে চিনি পায় তোমাক ভালকৈ নেক্সট তোমাৰ এতিয়া ড্ৰিমটো কি হয় নেক্সট এনেকৈ ড্ৰিম বুলি একো নাই মেনিফেষ্টেশ্যনলৈকেতো তুমি এটা সপোন আছিলে আগতে য়েছ এতিয়া যিটো পজিশ্যনত আছা তুমি ষ্টাৰ্ট কৰিছিলা সঁচা ক'ব গ'লে ইমান নাছিলেই মোৰ মানে মই জাষ্ট কেনেকুৱা যোনটো মানে হেৰিৰ পৰা ওলাই আহিছোঁ তাৰে পৰা জাষ্ট মই এনেকুৱা লাগিছিলে যে মই মিউজিক কৰি এটলিষ্ট মানে নিজৰ ঘৰ চলাব পাৰোঁ ছাৰ্ভাইভ কৰিব সেইখিনিয়ে মোৰ আছিলে চ' তাৰপিছত গোটেই ব'নাছ হয় এতিয়াও ব'নাছতে চলি আছে লাইক ব'নাছ অনলি যিখিনি পাই আছোঁ ব'নাছ হয় চ' মই কাম কৰি থাকোঁ আৰু গ'ল একো নাই যে কিমান কি কৰিম এনেকুৱা গ'ল বহুত বেছি নবনাওঁ মই জাষ্ট মোৰ গ'ল কি এটাই গ'ল কৰিব পাৰে মোৰ যোনবোৰ মানে ভিতৰত থটছ সেইবোৰ ওলাব পাৰোঁ সেইটোৱে মোৰ গ'ল আৰু তাতে মানে আহিলে সেইকাৰণে মই বহুত বেছি ইণ্ডিপেণ্ডেণ্টলি এতিয়াও আছোঁ লেবলৰ লগত বহুত বেছি মই কাম নকৰোঁ সেইটো কাৰণে কাৰণ লেবলৰ লগত কাম কৰিলে তুমি যোনটো ক'লা লাভ ছং বনাইছা লাভ ছঙেই বনাব লাগিব বহুত মই চাগে এই মোৰ যোনবোৰ আচল হেৰিবোৰ মই কেতিয়াও ৰিলিজ কৰিব নোৱাৰিম চ' মই বহুত ভয় কৰোঁ সেইটোত নিজক এক্সপ্ৰেছ কৰিব নোৱাৰিলে ৱৰ্থ নহ'ব লাইফটো তুমি টাই আপ আছেনে কাৰোবাৰ লগত এতিয়া বৰ্তমান নাই এনেকৈ ইণ্ডিপেণ্ডেণ্টলি আছোঁ এতিয়া মই গোটেই ইণ্ডিপেণ্ডেণ্টলি কৰি আছোঁ লেবলৰ লগত কাম এতিয়া আহিব কেইটামান কাম কথা পাতি আছোঁ এতিয়া বাট একদম চাইণ্ড হৈ নাযাওঁ
মাজত থাকিও কাম কৰিব পাৰি নি তেনেকৈ মানে তুমি কেইটামান চংছ মানে কৰিব পাৰা কিন্তু তেওঁলোকে পুছ কৰে জানো সেই গানখিনি তেতিয়া কৰে সিহঁতৰ গান হয় কৰিবই লাগিব কিয় নকৰিব অ'কে মোক পুছ নকৰিব গান পুছ কৰিব যদি মই চাইন হৈ যাওঁ তেতিয়া মোকো পুছ কৰিব অ'কে গম পাইছোঁ এতিয়া মানে তোমালোকে দাবী চাবি নাহে যে এনেকুৱা গান লাগে তেনেকুৱা গান লাগে যি দিয় দে মানে নেকি এতিয়া নাহে এতিয়া মানে আমি মই যোনবোৰ গান বনাইছোঁ সেইবোৰে শুনাওঁ সিহঁতক ভাল লাগিলে লৈ ল'ব নহ'লে নল'ব তুমি এটা ফিক্স মানে লেভেলৰ লগত আছা নে বেলেগ বেলেগতো চবৰ লগত এইবাৰতো চবৰ লগতে কথা পাতি আছোঁ সেইটো বেষ্ট চাগে ন অকণমান টি চিৰিজ ছনী ৱাৰ্ণাৰ চবৰ লগতে কথা পাতি আহিছে এইবাৰ মোৰ মেনেজাৰজনে চলাইছি কি হয় মানে মোৰো মই সঁচা ক'ব গ'লে মানে লেবেলছৰ কাম কৰিব মনো আছে অলপ নাইও কাৰণ সেই ক'লোঁ ন যে যদি ইফ মই আহিস্তা গানটো মই সিহঁতক পঠোৱাই নাই মই জানো সিহঁতে সেইটো গান ভাল নাপায় বা সিহঁতে ভাল পালেও সিহঁতক ক'ব যে কেনেকৈ মাৰ্কেট কৰিম সেইটোক বা কেনেকৈ আমি নাম্বাৰ্ছ কাৰণ সিহঁতৰ নাম্বাৰ্ছে গেম হয় গোটেই চ' নাম্বাৰ্ছ নাপাব মই গম পাওঁ এইবোৰ গান আহিছা এনেকুৱা গান পাৰ্চনেল চং হয় তুমি অকলে বহি পিনে তুমি গ্ৰুপত শুনিব নোৱাৰা গানটো তুমি অকলে বহি পিনে ৰাতি যদি কিবা এটা ফিল কৰি আছা বা অকল বহুত হেৰি ফিল কৰি তেতিয়াহে গানটো শুনিবা চ' এইটো বহুত পাৰ্টিকুলাৰ মানুহৰ কাৰণে হয় চ' মই জানো বহুত বেছি নাম্বাৰ্ছ নাহিবও পাৰে মে বি বাট নাহিবও পাৰে তো সেইটো কাৰণে লেবেলক মই সেইবোৰ গান দিব নোৱাৰোঁ চ' সেই মই নপঠাওঁ এই গানবোৰ মানে সেইবোৰ গান থৈ দিওঁ চ' যোনবোৰ কমাৰ্চিয়েলি অলপ চলিব পাৰে সেইবোৰ গানে পঠাওঁ যেতিয়া এটলিষ্ট নিজৰ কমফৰ্ট জোনত সেই কামখিনি কৰি থাকিব পাৰিবা মানে এতিয়া তোমালোকৰ ধৰি লোৱা লাইনটোত মানে ইণ্ডি যিটো মানে চিনটোত সেইটো তুমি কাক চোৱা মানে কাক ফ'ল' কৰা নে একলতা তুমি নিজৰ ট্ৰেকত মইতো চাওঁ চবকে কিন্তু ট্ৰাই কৰোঁ ডিফাৰেণ্ট কৰিব চবকে চাওঁ অফক'ৰ্ছ চবেই ভাল কৰি আছে চবেই হেৰি কৰি আছে চ' চবকে চাওঁ আৰু কেনেকৈ মই ডিফাৰেণ্ট কৰিব পাৰোঁ সেইটোতে থাকোঁ সদায় অ'কে সেই চিনটোত যি এতিয়া টপত আছে তেওঁক কোনোবা ৰেকৰ্ড লেভেলৰ লগত টাইপ হৈ আছেনে নে তেওঁ মানে পুৰা চলকে কৰি আছে অলমষ্ট চবেই একচুৱেলি লেবেলৰ লগতে কাম মানে কৰি আছে ইণ্ডিপেণ্ডেণ্ট যোনে আৰ্টিষ্ট হয় বহুতে একচুৱেলি মেক্সিমাম আমি যোনবোৰ গান শুনো মেক্সিমাম লেবেলৰ পুছ থাকেই পিছফালে এতিয়া বহুত কম আৰ্টিষ্ট আছে যোনে ইণ্ডিপেণ্ডেণ্টলি ডাঙৰ কৰি আছে চ' মানে অনুভ জৈন ইজ ইণ্ডিপেণ্ডেণ্ট ষ্টিল পুৰাণি হি ষ্টিল ইণ্ডিপেণ্ডেণ্ট মানে মই শুনামতে মানে সি ইণ্ডিপেণ্ডেণ্টে হয় চাগে লেবেলৰ হেৰি আছে চাগে মে বি ডিষ্ট্ৰিবিউট কৰে মে বি লেবেলৰ থ্ৰু দি বাট দেন তাৰ মানে মাৰ্কেটিং টিমটো বহুত হেভি তোমাৰ হৈছে দিয়া অকণমান মানে আমাৰ কি হৈ যায় মানে কেনেকুৱা হয় ন কথাটো যে মাৰ্কেটিঙৰ কাৰণে পইচা লাগে মানে চিৰিয়াছ কথা এটা মানে কৈ আছো আৰু ফান এটা অজান্তি কৰা আহি পেলাইছে এইটো কি কথা মানে ফান হেৰি ন মানে পইচা বহুত লাগে মানে অফক'ৰ্ছ তো তুমি মানে সেইটো কাৰণে তোমাক বহুত মানে পিছত পইচা থাকিব লাগিব মাৰ্কেটিং কাৰণে বহুত মানে মাৰ্কেটিং ইজ এ ব্লেক হোল পইচা পেলাই থাকা লৈ থাকিব তুমি কেতিয়াও শেষ নহয় চ' আৰু গুড মাৰ্কেটিং তোমাৰ পইচা থাকিলেও চবে নোৱাৰে চ' অনুভৱৰ কেনেকুৱা হৈ গ'ল যে মানে বহুত ভাল সিহঁতে হেৰি কৰিছে বহুত জাগাত লাগিছে সেইবোৰ চ' এগেইন হিজ এ গুড আৰ্টিষ্ট চ' আৰ্টিষ্টটো ভাল তাতে তোমাৰ হেৰিও হ'ল তো মানে এতিয়া মানে গোটেই মানে বস্তু মানুহ চবেই চিনি পায় তাক মানে অলমষ্ট এতিয়া মানে গোটেই মেইন ষ্ট্ৰীম হৈ গৈছে সি গুড থিং মানে আমাৰ কাৰণে অলপ দিগদাৰ কাৰণ এতিয়া লেবেলৰ পিছফালে লেবেলৰ পুছো নাই বহুত আৰু মাৰ্কেটিঙৰ কাৰণে পইচাও বহুত কম পাইছোঁ মই কিন্তু কোনোবা এটা জেগাত সেই বস্তুটো ফিল কৰিছিলোঁ যে তুমি যিটো মানে গিয়েৰ আপ কৰিব লাগিছিলে কিয় কৰা নাই মই এই ষ্টৰিবোৰ নাজানো ঠিক আছে যে তুমি ইণ্ডিত অকণমান অকলে জুই থাকিবলগীয়া হৈছে সেইটো বহুত সেইটো কৰিব মানে সেইটো এটা টাইমলৈ কি আছে ট্ৰাই কৰি আছোঁ কাৰণ লেবেলৰ লগত কাম কৰিব হ'লে মই গুচি যাব পাৰোঁ মানে লেবেলৰ লগত ফুল লন কাম কৰিব পাৰোঁ এতিয়াও মানে যোনবোৰ কথা পাতি আছোঁ আমি ডাঙৰ লেবেলছ সিহঁতে অফাৰ দিয়েই আছে যে এইটো আমি কিন্তু সিহঁতৰ মতে চলিব লাগিব চ' সেইটো কাৰণে মোক অলপ টাইমো লাগে ভাবিবলৈ যে কেনেকুৱা কি কাৰণ মানে সেইটোৱে তোমাৰ তাত যদি পইচা আছে তেতিয়াহ'লে তুমি পইচা লগাই পিনে নিজৰ মানে ব্ৰেণ্ডিংটো কৰিব পাৰা যদি পইচা নাই তেতিয়াহ'লে লেবেলৰ হেল্পটো লাগিবই তোমাক তুমি ডিচিশ্যনটো ভালকৈ ল'বা পাছত যাতে ৰিগ্ৰেট কৰিবলগীয়া নহয় কাৰণ দুটা বস্তু থাকিব এতিয়া যদি তুমি মানে লেভেললৈ গুচি যোৱা পইচা বহুত আহিব ফেমটো বহুত ডাঙৰ হৈ যাব আৰু ঠিক আছে কিন্তু পাছত মে বি এনেকুৱা হ'ব পাৰে যে তুমি যিখিনি নিজৰ আছিলে মানে সৃষ্টিখিনি সেইখিনি মে বি তুমি উলিয়াব নোৱাৰিব পাৰা আৰু মানে লেবেলৰ লগত কাম কৰাটো মই সেইটোৱে ক'লোঁ যে মানে গোটেই চাইন হৈ নাযাওঁ এজ এন আৰ্টিষ্ট চাইন হৈ নাযাওঁ ছংছ
মানে হেৰি কৰিম মানে ছংছবোৰ এগ্ৰিমেণ্টত কৰিম মানে এটা ডিলত কৰি থাকিম আৰু সেইটো বেষ্ট ৱে হয় মাৰ্কেটিঙো হৈ গ'ল বাকী নিজৰ ব্ৰেণ্ডিংটো নিজে কৰি ল'ম যথেষ্ট হৈছে মানে ডাঙৰ নাম এতিয়া আৰু মোটামুটি এটা সৰুৰাকে ডাঙৰ নাম মানে মোৰ ড্ৰিম এখেত এতিয়া নাই তহঁতে মানে কণ্টেক্টত থাকিব পাৰে কিন্তু দেই কাৰণ তোমাৰো হিন্দী প্ৰজেক্ট আহি আছে বুলি কৈছা কেইটামান তোমাৰ কম্পজিশ্যন আছে তো ইনিচিয়েল ষ্টেজত মানে অকণমান হেল্প কৰিব পাৰিবাতো হেল্প কৰে নকৰে বা এতিয়া কেলে নকৰিব বহুত ভাল হয় মানুহজন মানে মোৰ শিকিবলৈ কি মন আছে হিন্দী ভাষাটোৰ মোৰ একেবাৰে হেৰি নাই মানে নলেজ একেবাৰে নাই হিন্দী ক'ব পাৰোঁ কিন্তু এতিয়া লিখনিটোততো বহুত হেৰি আহি যায় ন তুমি কেনেকৈ গেইন কৰিলা হিন্দীটো ইমান ভালকৈ হেল্প হ'ল মানে দেউতা আৰ্মিত আছিলে চ' আৰ্মি থকাৰ কাৰণে মানে সৰুৰ পৰাই হিন্দীৰ পৰিৱেশটো পালোঁ মানে চবেই হিন্দী কথা পাতে চ' মোৰ কাৰণে মানে ইজি হৈ গ'ল কোৱাৰ্টাৰত আৰ্মি কোৱাৰ্টাৰ্ছত আছিলোঁ চ' বহুত ইজি হৈ গ'ল মানে কথা পাতি চ' হিন্দীটো থাকি গ'ল তুমি সেইটো ক'ত আছিলা গুৱাহাটীতে কিন্তু গুৱাহাটীৰ হিচাপত বহুত ধুনীয়া প্ৰনাউন্সিয়েশ্যন বাদ দিয়ক লিখনিটো চাওক না লিখনিটো নেক্সট লেভেল হয় নাই সেইটো মানে সৰুতে ষ্টাৰ্ট কৰিছিলে এতিয়ালৈকে ৰোৱা নাই আৰু লিখাটো মানে নাই মই বহুত দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ লিখা নাই এনেকৈ নহয় মানে লাইক বহুত দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ তুমি যিমানখিনি এতিয়ালৈকে কৰি আছা গান মানে গোটেইখিনি ৰিলিজ কৰিছা নে ষ্টকত তোমাৰো আছে অলপ মোৰ এইটো ক্ষেত্ৰত অলপ উল্টা মোৰ ষ্টকত আছে বেছি নাই খুব বেছি 10টামান হ'ব যোনকেইটা গান অলপমান ডাৰ্ক টাইপৰ হয় সেইকেইটা মই ৰিলিজ কৰিব নোৱাৰোঁ এতিয়া মই জানো কোনো নুশুনে সেইখিনি গান কিন্তু নিজৰ কাৰণে কৰিম যেতিয়া মানে এটা তুমি কনফিডেণ্ট হয় নাই সেইখিনি গানক লৈ কনফিডেণ্ট মানে কি মোৰ নিজৰ ভাল লাগে ৰাইজে ভাল নাপায় বুলি মই জানো কিন্তু মানে সেইখিনি কৰিম পাছলৈ থৈছোঁ যেতিয়া মানে এটা অডিয়েঞ্চ গোট খাই লয় তাৰপাছত এটলিষ্ট অকণমান মানুহে শুনে মই এটা পইণ্ট কওঁ মানে ই যোনটো কৈ আছে মানে এগেইন ভয় থাকেই চবে যেনেকৈ মোৰো ভয় আছে চিমিলাৰ হেৰিতে কৈ আছে সি বাট চবতকৈ ভাল বস্তু কি জানানে আমাৰ অসমৰ অডিয়েঞ্চ চব একচেপ্ট কৰে মানে চব একচেপ্ট কৰে মানে মই যদি অসমীয়া গান গাই থাকিলোঁ হয় মই এইটো চিন্তা নকৰিলোঁ হয় একচুৱেলি সঁচা ক'ব গ'লে মানে চব একচেপ্ট কৰে মানে চব গান চলে ইয়াত চব গান চলে মানে ট্ৰাই কৰিছে বাৰু গুৰুৱে কৈছে যেতিয়া নাই গুৰু নহয় মানে মই মানে অসমৰ মানে অডিয়েঞ্চক বহুত বিশ্বাস কৰোঁ মানে মই নিজেও ট্ৰাই এটা এইবছৰ আহিব 2টামান গান অসমীয়া ফুলি চ' ট্ৰাই কৰি আছোঁ তাৰে কিবা 2-আশীমানটো মানে কিবা হৈছে নেকি কাৰেণ্ট গৈছে একো নাই আমাৰ ছ'চিয়েল দে হ'ব দিয়া আমি অসমীয়া একো শুনিব নোৱাৰি নেকি তোমাৰ পৰা অসমীয়া সেই অলপ আৰ্লি হৈ গৈছে এতিয়া মানে তেতিয়াহ'লে হিন্দী শুনোৱা কিবা এটা কি শুনাবা তুমি হিন্দীটো পাৰিম বাৰু হিন্দীটো অফক'ৰ্ছ গান শুনো মোক শ্বৰ্টছ বনাবলৈ লাগে ন শ্বৰ্টছ বনাবলৈ লাগে আমি নেক্সট কোনটো শুনিম অথনি দিয়াটো ফাৰ্কে কিন্তু অকণমান হিলালে ন ৰিলছত য়েছ এতিয়াও ট্ৰেণ্ডত আছে পিছে হয় নি ফাৰ্কে মানে কালি নে পৰহি দেখিছোঁ আৰু আকৌ ট্ৰেণ্ডত আছে হয় নি আহি থাকে নেকি মাজে মাজে অঁ গানবিলাক আকৌ ৰিপিটত ফাৰ্কেট মানে ৰিলছ বনোৱা বন্ধই নহয় মানে কাৰণ সেইটো এনেকুৱা এটা গান য'ত মানে লাইক ডিফাৰেঞ্চেছ দেখায় আৰু মানে এটাই গান ন চ' বহুতে মানে বনায়ে থাকে চ' ৰিচেণ্টলিও দেখিছোঁ মানে বহুত ৰিলছ বনিছে চ' মে বি ট্ৰেণ্ডত মানে মই পৰহি দেখিছিলোঁ ট্ৰেণ্ডত আৰু এটা গান ট্ৰেণ্ডত আছে হেৰি চুনলোনা মোৰ চুনলোনা ৰ সেইটো ট্ৰেণ্ডত আছে চ' মোৰ 2টা গান একেলগে ট্ৰেণ্ডত থেংকছ কি টিপ মাৰি আছে ফাৰ্কেটো মানে হেৰি ভাইৰেল হোৱা আগতে শুনা আকৌ দেই এইবিলাক আগৰ পৰা মানে ফ'ল' কৰি আছে মানুহটো কিন্তু মই গম নাপাওঁ যে গুৱাহাটীৰ মানুহ হয় বুলি গুৱাহাটীৰ মানুহ হয় বুলি তেতিয়া গম পাইছোঁ যেতিয়া আপোনাৰ শ্ব'টোত আহিছে এতিয়া অসমীয়াত কথা পাতিছে হে অসমীয়া ল'ৰা গুৱাহাটীত থাকি পেলাই এনেকুৱা কাম কৰি আছে মই বোলো সাহসটো পাইছোঁ এইটো নিজৰ কাৰণে সাহসটো পাইছোঁ যে ময়ো পাৰিম তেনেহ'লে ই গুৱাহাটীত থাকি পেলাই অসমীয়া ল'ৰা হৈ পেলাই এনেকুৱাকৈ যে ইণ্টাৰনেশ্যনেলি কামটো কৰি আছে মই ফাৰ্কে যেতিয়া ফাৰ্ষ্ট ৰিলটো চাইছোঁ মই হৈছে নৰ্মেলি কোনোবাই বনাইছে আৰু যেতিয়া চাইছোঁ 6 লাখ নে কিমান মানে হেৰিয়ে বনিছে মানে ৰিলছ হেৰি হৈছে চৰি লাইকছ হৈছে মানে তেতিয়া আছে অ'কে এইটো নেশ্যনেল লেভেলত ট্ৰেইনিং চলি আছে মানে মাজে মাজে কেতিয়াবা নহয় আমাৰ ইয়াতে বনাই ন কোনোবাই মই আমিয়ে পোষ্ট কৰিছোঁ যেনেকৈ কিছুমান ৰিল তুমি কৰিছা নেকি তেতিয়া চাইছোঁ অ'কে এইটো বেলেগ লেভেলত গুচি গ'ল বেলেগ লেভেল মানে আল্টিমেট লেভেলত গৈছে তেতিয়াহ'লে আমি এতিয়া আপোনালোকে শুনি চাওক ফাৰ্কে গানটোৰ নাম হয়তো বহুতেই শুনিছে ৰিলটো আৰু আমাৰ ছিংগাৰজন এইটো গান নুশুনা মানুহ নাই আৰু নাই এনেকুৱা থাকিব কিয় নাথাকিব নুশুনা মানুহ থাকিব পানী বটল আনি থৈ দেই অজান্তিকাত জুই চুই লাগিব পাৰে আজি
লাগিছেই অলৰেডি মই বহুত দিনৰ পৰা এইটো মানে এপিছডৰ কাৰণে ৰৈ আছিলোঁ মানে দুজন বেলেগ বেলেগ জনাৰ মানুহ য়েছ এতিয়া মোৰ কিছুমান কুৱেশ্যনছ আছে ইজনে সিজনৰ প্ৰতি ৰাউণ্ড কেইটামান আছে মোৰ নতুনকৈ যিটো ইণ্ট্ৰডিউচ কৰাম মই আপুনি ভয় খুৱাই নিদিব আমি শুনিলোঁ তেতিয়াহ'লে ফাৰ্ক হে ৰেডি নে ৰেডি কেনেকুৱা বা গাওঁ চাওঁ চৰি मैं ज़मीं तू आसमां और अधूरी दास्ता नाते कैसे जुड़े तू रेशम सी परी मुझ में क्या है सादगी रास्ते मुड़े हुए हम तुम अलग है फर्क है फर्क है फर्क है अर्ज़ में तू फलक है फर्क है फर्क है फर्क है नाज तू मुज़ेर में जिद पे अब लकीर है बेहद है फासले मैं शामत का निशां तुझ पे उनको है गुमा दुनिया मुझको सहे मैं मोहताज तू धड़क है फर्क है फर्क है फर्क है मैं बेरंग तू चमक है फर्क है फर्क है फर्क है থেংক ইউ কিয় শেষ হ'ল থেংক ইউ এই গানটো মই ৰবা বজাই লৈছোঁ কোৱা ইমান ৰিপিটত শুনিছোঁ মানে মই যেতিয়া গান এটা ভাল লাগে মানে সেইটোৱে ৰিপিটত বাজি থাকে ওচৰৰ মানুহ মানে পাগল হৈ যায় একেটা গানকে কিমান শুনিবি বুলি যেতিয়া শুনিছোঁ প্ৰথম গানটো ৰিপিটত মানে চলি আছে কিজানি এমাহমান ৰিপিটত চলিছে গানটো এতিয়া যেতিয়া ট্ৰেকটো বাজিছে প্ৰথমতেতো মিউজিকটো বাজি আছে মই অকণমান সোমাই যেতিয়া গ'লোঁ গানটো বাজি আহিলে ই যে গাই আছে বুলি মই পাহৰি থাকিলোঁ এইটো শুই গৈছে শুওঁতেও বজাই থাকোঁ ন আনকাল এইটো শুওঁতে খাই বহুতে শুনে ন গান বহুতে শুনে আৰু একদম মেডিটেশ্যন টাইপ ফিল হয় মানে একদম বুজাব নালাগে আৰু। ৰিলেক্স ঠাণ্ডা থেংক ইউ চাকৰি তাকৰি প্লেনিং কৰি আছা নেকি কিবা চাকৰি মায়ে প্লেনিং কৰিছিলে কিন্তু বিফল হ'ল হয় নি বিফল হ'ল খুৰীদেউ বহুত ডাঙৰ খোলাচা এটা কৰিবলৈ আছে আমি লাষ্ট যেতিয়া লক্ষ্যৰ লগত এটা এপিছ'ড কৰিছিলোঁ তাত লক্ষ্যৰ লগত এগৰাকী কোনোবা আহিছিলে তো মই কৈছিলোঁ খুৰীদেউক যে আপুনি চাব এবাৰ খবৰ কৰি পিনি তো লক্ষ্যই কৰিলে কি ইয়াৰ পৰা যেতিয়া ওলাই গ'ল সি আপোনাক কৈছে যে এনেই ফ্ৰেণ্ড এগৰাকীৰ লগত গৈছে কিন্তু তেখেত ফ্ৰেণ্ড নাছিলে সেইটো মোক পাছত লক্ষ্যই কৈছে
আপোনাৰ বোৱাৰী হৈ এগৰাকী হ'বলগীয়া মোৰ মতে আৰু দেই হয়নে আপুনি লাজ নিদিয়াকে যাব নিদিয়ে নেকি মোক ই আগৰবাৰ যেতিয়া মই ক'লোঁ ভিডিঅ'টোত সি ওলাই লগালগ প্ৰথমতে খুৰীলে ফোন কৰিছে মাকলে যে হেৰি লগত ফ্ৰেণ্ড এগৰাকী গৈছিলে আৰু আমুক তামুক কিন্তু ফ্ৰেণ্ড নাছিলে সেইগৰাকী পাছত মই গম পাইছোঁ এতিয়া চবে গম পাই গ'ল এতিয়াতো খবৰ ল'ব খুৰী সঁচাকে ফ্ৰেণ্ড হয় ফ্ৰেণ্ড নহয় তোমাৰ ফ্ৰেণ্ড হয় আপুনি এনেই ফচাইছে মোক তাৰ হাঁহিটোতে গম পায় পুৰা হেৰি গৈছে ব্লাছ আহি গৈছে ন যাওঁগে মই উঠি পেলাই ইয়াৰ পৰা নাহো আৰু আপুনি চেচ কৰি পেলাই ইহঁতে কালি ৰাতি শোৱাৰ আগতে ভাবিছোঁ এইটো কথা মই খোলাচা কৰিবলৈ আছে দেখোন এনেই ফচাইছে নহয় আপুনি এইটো হেৰি হৈ গৈছে এতিয়া কি বুলি কয় পুৰা কফি উইথ বহুত চেফ চাইডত খেলিছিলে মানে এইটো শ্ব'টোৰ নাম বেলেগ হ'ব দেই এইটো কি ৰেড বুল উইথ অ'চিছ আপোনাক কথা নকওঁ বুজিছে একদম চিৰিয়াছলি থাকে আপোনাৰ লগত অ'এছএছ দা ভালনে আজি কি মাৰিছে আপুনি হেৰি মই কি কাৰণে সুধিছিলোঁ হেৰি চৰকাৰী চাকৰি ঠিকে লগৰ এটা নতুন গান আহিব যিটো ৰিলিজ নাই হোৱা এতিয়ালৈকে নাই হোৱা নাই চৰি বেচেৰা অ'কে মই কনফিউজ হৈ গৈছোঁ এটা নতুন গান আহি আছে লক্ষ্যৰ চৰকাৰী চাকৰি যিটো ৰিলত ইতিমধ্যে বহুত ভাইৰেল হৈছে যিটো আমি এতিয়া ট্ৰেকটো নাই চাগে ট্ৰেক নাই আমি কিহতো নিম তেতিয়াহ'লে আজি গীটাৰ পাৰি উশাহ ল'ব দিয়া তাক বেলেগজনত গুচি গ'ল এইটো ভিডিঅ' মাক শ্বেয়াৰ নকৰোঁ মই কি যি কথা ক'বা সেইটো চব যাব কিন্তু তাত গৈছে নেকি গীটাৰখন দে যিখন এইখন নহয় লক্ষ্যৰ আছে নে কিবা বাজি আছে দেখোন বাজিব নহয় টিউন চিউন আছে নে নাজানো দেই মই গানটো ৰিলিজ হোৱাৰ আগতেই ভাইৰেল হৈ গৈছে সি নিজে ভাইৰেল কৰিছে মই মানে কি কৰোঁ গানটো দিয়াৰ আগতে এবাৰ অকণমান দি চাওঁ ৰাইজে অকণমান হ'লেও ভাল পাইছে নাই বুলি বেছিয়ে ভাল পালে নাইচ ৰ'বা হেৰি তুমি লিৰিক্সটো চাবা বেলেগ ধুনীয়া হয় লিৰিক্সটো তাৰ লিৰিক্স মই শুনিলোঁহে একদম মই গম পাই গৈছোঁ ভাই কি আছে চৰকাৰী চাকৰি শুনিছোৱা চৰকাৰী চাকৰি শুনা নাই চৰকাৰী চাকৰি হেৰি OSP মোৰ সেই গীটাৰ বেগৰ ফ্ৰণ্টত তোমাৰ কেপটো আছে দিবাচোন সেইটো মই গোৱা নাই নহয় বহুত দিন গানটো পাহৰিছোঁৱে লিৰিক্সখিনি হৈছে মত বোলো তুমি পাইছা নাই পোৱা এইটো তুমি যে কৈছা কেপো বুলি সি চিনি পাই জানো কেপো কি হয় সেইটো আছেতো লৈ লওঁ গীটাৰ তোমাৰ নি ষ্ট্ৰিংডাল বেয়া হৈ গ'ল বহুত দিন ইয়াতে পৰি আছা বেয়া কিয় হ'ব নাজানো নবজাই হৈ গৈছে বাজিব অলপ ডেম্প হৈছে চাগে একো নহয় কি তুমি কি নকৰা গীটাৰ বজোৱা এতিয়া হিৰো হ'লা চব অলপ এই কণ্ট্ৰল ইউৰ ফিলিংছ তাৰপিছত চব কৰা ভাই এতিয়া হিৰো কাম নাই MMA কৰে MMA কৰি আছে মানে চব ফালৰ পৰা কাম ফিল্ম মেকাৰটো হয়েই মানুহটো যি মন যায় মানুহে কৰিব লাগে ন যি ভাল পাই কৰি পিনি পডকাষ্ট এটাও চলাই আছে ছাকচেছফুল একো নাই বাকী বিয়াখন পাতক আপুনি গান বজোৱা বিয়া পাতিলে নক'ব খালি ছোৱালীবোৰ আপোনাৰ কমি যাব না ফলোৱিংটো মোক ফোনত কৈছিলে কিন্তু ছোৱালীজনী চাই দিব চাব দেই এতিয়া পুৰা এভেইলেবল হৈ আছে পুৰা DM তুমি টিমখন দিয়া নিজৰ কথা আহিলে পাছ পেলাইছে দেখিছে DM কৰিব দেই চবে মোক ফোনত কৈছিলে বিয়া অহা বছৰ বিয়া পাতিম বোলে পাতিব লাগিব বেছি দেৰি হৈ যাব নহ'লে কিমান হ'ল ন আপোনাৰ বয়স বেছি নাই হোৱা দিয়া সেইবোৰ ক'ব নোৱাৰি বা মানুহ মোক হ'লে সুধি ল'লে ফটো আপলোড কৰিলে কেনেকুৱা লাইক তুমি সেইবোৰ চোৱাগৈ হা আৰে ফটো কেনেকুৱা মই এনেকে লাইক দিওঁ নিদিওঁ যে
লৰাই নিদিলেও হ'ব মই সুজনক গান চান লগাই আপডেট দি থাকোতো লৰাই লাইক নিদিলেও হ'ব দৰকাৰেই নাই আৰু ল'ৰাবোৰৰ কাৰণে ফটো দিয়াও নাই না ঠিকেই বা উল্টা হৈ গৈছে দেখোন আজি ফটোখন দেখিছা নাই কেনেকুৱাকে ধুনীয়াকে পোষ্ট সেইটো কৈছো বাবা লুকছটো লুকছ আৰু দেই মাতে লুকছে কিহে চাবা তুমি কোৱাচোন যি মিনিট গোট খাই নাইতো মুখখন চলে অকমান মুখখন চলে অকমান মানে মুখখনটো চলে প্ৰথম দিনাখন আহোঁতে যি ঠাণ্ডা মাণ্ডা হৈ আছে মানুহটোৱে আপোনাক লগ পালো ন জিমত কেইদিনমান তেতিয়াহ'লে আমি এতিয়া শুনিম চৰকাৰী চাকৰি বাই লক্ষ্য প্ৰথম দুবাৰ এবাৰ ভুল হ'ব কাটি দিব দেই এইবোৰ নাই কাটি দিব আমাৰ লগত এজন নেশ্যনেল লেভেলৰ ছিংগাৰ এনেই টাইম ৱেষ্ট কৰিব নোৱাৰো আমি খুজবি হয় বাৰু কথাটো নোহোৱা নহয় খুজবি কন অকণ আগলৈ গ'লে বৰ দিগদাৰ হৈছে কেমেৰাটো দিগদাৰ হ'ব নি আগলৈ গ'লে না আমাৰ কেমেৰা টিপটপ ডিঅ'পি ছাৰ ঠিকে আছে ৰ'ব গানটোৰ মাজত অকণমান হেৰি শব্দ এটা আছে তো দিগদাৰ একো নাই সেইটো মই পিট কৰি লগাই দিম ঠিক আছে ইমান কি শব্দ আছে এটাই শুনিলে গম পাম দিয়া অ'কে এই মোৰ নাই নাই চৰকাৰী চাকৰি মোৰ নাই নাই ধন টকা দগৰি মোৰ নাই নাই দেউতাৰো মাটি বাৰী নাই এই মোৰ নাই নাই চৰকাৰী চাকৰি মোৰ নাই নাই ধন টকা দগৰি মোৰ নাই নাই দেউতাৰো মাটি বাৰী নাই সেইবাবে এইবেলি মই দিম কি কি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সাম বহি ঘৰতে খাম চৰকাৰে দিয়া গাড়ীতে যাম তলে তলে আৰু 2 টকা পাম থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সাম বহি ঘৰতে খাম চৰকাৰে দিয়া গাড়ীতে যাম তলে তলে আৰু 2 টকা পাম আৰু কি কৰিম এজনী ছোৱালী চাই লৈ বিয়া পাতি দিম কাইলৈ কি এজনী ছোৱালী চাই লৈ বিয়া পাতি দিম কাইলৈ আৰু কি কৰিম এই লগৰবিলাকক পাৰ্টিটোত দিব লাগিব না লাগিবই হাফ এটা খুজিলে ফুল এটা দিম কোৱাটাৰ এটা খুজিবি বাল্ক এটা দিম হাফ এটা খুজিলে ফুল এটা দিম কোৱাটাৰ এটা খুজিবি বাল্ক এটা দিম বুকু ফালি অফিচলৈ যাম মোক ক'ব ছাৰ মই কম চাম একাপ দুকাপ চাহ লাহে লাহে খাম আৰু এদিনৰ কাম 10 দিন লগাম বুকু ফালি অফিচলৈ যাম 2 দিনৰ কাম 20 দিন লগাম আৰু তলে তলে যদি দিয়ে চাহৰ দাম এমাহৰ কাম গধূলিতে দি যাম আৰু এতিয়া চৰকাৰী চাকৰি দেখি এক্সে কৰিব টেক্সট মোক আকৌ মোৰ বেয়া গুণবোৰ ভাল হ'ব আকৌ এইবাৰ বোলে তাই ঘৰৰ মানুহে মোলৈ তাইক দিব হেনো এক্সে কৰিব টেক্সট মোক আকৌ মোৰ বেয়া গুণবোৰ ভাল হ'ব আকৌ গৰু গাধ কুকুৰটো তাইৰ বাবে মৰমৰ হ'ব আকৌ আৰু কি কৰিম চৰকাৰী চাকৰি পোৱাৰ পিছত এজনী ছোৱালী চাই লৈ বিয়া পাতি দিম কাইলৈ কি এজনী ছোৱালী চাই লৈ বিয়া পাতি দিম কাইলৈ আৰু লগৰবিলাকক পাৰ্টিটোত দিব লাগিব না হাফ এটা খুজিলে ফুল এটা দিম কোৱাটাৰ এটা খুজিবি বাল্ক এটা দিম হাফ এটা খুজিলে ফুল এটা দিম কোৱাটাৰ এটা খুজিবি বাল্ক এটা দিম এইটো কোনটো স্কেল পাইছেগৈ
কি ক'লে এইটো যে দিছা কোনটো স্কেল পাইছেগৈ ওপৰত হিহি অঁ নাজানো বা মোৰ বুখন বিষাই গৈছে ই যে কৈছে মই কেনেকৈ আছো কৈছে কিবা ক'বা গানটোৰ বিষয়ে মই মানে মোক ভাল লাগিছে অসমত এনেকুৱা এজন আৰ্টিষ্ট মানে আহি আছে এতিয়া মানে আহি গ'ল অলৰেডি মানে ইমান সঁচা কথা কোনে ক'ব পাৰে গানত লাইক আমি ৰেপ শুনো হয়নে ৰেপত বহুত মানে হেৰি ডিৰেক্ট যোনবোৰ হয় এনেকুৱা নাই অসমত মোৰ মতে নেক্সট নাই মানে আৰু মানে লিখি দিয়া যদিও লিখিও দিয়ে মানে এনেকুৱা কিবা এটা সঁচা বা হেৰিত মানে টপিক এটা লিখি দিয়ে তাৰপিছত বহুত টাফ হয় মানে কাৰণ যিহেতু মই অলপ চলপ গান বনাওঁ মই জানো যে ফ্ল' এটাত গানটো কেচি কৰি পিনে বনোৱা তুমি গানটো শুনোতে তোমাক কাৰণ গানটো শুনোতে তোমাক লাগে তুমি বহুত এংগেজিং হয় তুমি এৰি যাব নোৱাৰা ষ্টৰি টেলিংটো বেলেগ চলিয়ে আছে সেইটোতো মানে চলিয়ে আছে আৰু তুমি মানে ইমানেই কম্প'জিশ্যনটো ইমান কেচি তুমি মানে হেৰি কৰিব নোৱাৰা মানে এক ছেকেণ্ডো তুমি মানে হেৰি কৰিব নোৱাৰা কিবা এটা ধ্যান নাযায় তোমাৰ মানে কাৰণ তুমি মিছ কৰি দিবা কিবা এটা চ' বহুত টেলেণ্টেড ভাই বহুত টেলেণ্টেড সঁচাকৈ এইটো মানে মই সেইকাৰণে কৈছোঁ ন অসমত এনেকুৱা এজন আৰ্টিষ্ট মানে আছে বুলি মানে এতিয়াতো অসমৰ মানে অডিয়েঞ্চৰ কাৰণে ভাল হৈ গ'ল ন মানুহে নহ'লে একচেপ্ট নকৰিলেতো এনেকৈ তোমাক যিটো হাৰত একচেপ্ট কৰিছে মানে এনেকৈ লৈ লৈছে এইটো সঁচা কথা কৈ আছে ন তো আল্টিমেটলি কি হয় মানে ৰিলেটেবল আমি এইবোৰ কথা আড্ডাত পাতোঁ হয়নে সি গানত কৈ আছে চ' ইমান বহি পিনে আমি মানে এনেকুৱা ধৰি লোৱা গানটো শুনি আছোঁ আৰু লাইক এনজয় কৰি আছোঁ আৰু মানে এনেকুৱা লাগি আছে আমি আমাৰ কথা পাতি আছোঁ প্ৰত্যেকটো গানেই কোনোবাই নহয় কোনোবাই ৰিলেট কৰিব গানটোৰ লগত এতিয়া গাহৰি আমাৰ শ্বেয়াৰ কিমান হৈছে এতিয়ালৈকে লাইফত হোৱা নাছিল মানে নাই আমাৰ ফালৰ পৰা পেজৰ পৰা কি কাৰণে গাহৰিটো আমাক ৰিপ্ৰেজেণ্ট কৰি আছে ন শুনিলেতো এনেকুৱা লাগে মোৰ কথাই কৈ আছে নেকি আৰু কমেণ্টছত মানে অকল সেইটো বস্তুৱে এনেকুৱা লাগিলে গানটো শুনি মোৰ ওপৰত গাইছে নেকি মানে চ' এইটো নেৰিবা দেই মানে বেলেগ গান গাবা অফক'ৰ্ছ বাট এইটো মানে বহুত স্পেচিয়েল বহুত মানে এমটি স্পেচ এটা আছিলে য'ত তুমি মানে আহি পিনে এইটো খালী আছিলে এইটো কোনো বনোৱা নাছিল অসমত ন এমটি জাপ মাৰি দিছা আৰু তুমি অকলেই আছা চবতকৈ ভাল কেনেকুৱা লাগিছে কথাখিনি শুনি লাজ লাগিছে লাজ লাগিবলৈ কি আছে আকৌ একদম সঁচা কথা কৈ আছে কিন্তু মই তোমাক আগৰ বাৰো কৈছিলোঁ কিন্তু এই ৱৰ্ডকেইটা মই বিচাৰি পোৱা নাছিলোঁ আৰু খালী জেগা যিটো কথা কৈ আছে ভিতৰত সেইটোৱে আছিলে মানে তোমাৰ জেগাত কোনো নাই মানে কোনো নাই আৰু বহুত ইজি নহয় মই সেইটোৱে কৈছোঁ এনেকুৱা বনোৱাও ইজি নহয় ন আৰু গোৱাটো ইজি যদি তাৰ শুনি পিনে কোনোবা ইনস্পায়াৰো হ'ল ভাল ইনস্পায়াৰ হওক বাৰু বনাওক বাৰু ভালেই হ'ব বাট দেন চবতকৈ ভাল বস্তু কি তাৰ যোনটো টেলেণ্ট বুলি কয় যোনটো ভগৱানে দিয়ে ভগৱানে তাক কি দিছে গুড কম্প'জিশ্যন কৰা মানে সেই কম্প'জিশ্যন কোনো শিকাব নোৱাৰে দেই কম্প'জিশ্যন কৰা ক'তো কোনো আজিলৈ কোনো হেৰি নাই স্কুল নাই বা কোনো একো হেৰি নাই ছাবজেক্ট বুলি নাই কোনো শিকাব নোৱাৰে সেইটো তাৰ আছে অলৰেডি লিখিটো আছেই কম্প'জিশ্যনো ভাল চ' সেইটো অলপ টাফ হৈ যায় সেইটো খালী স্পেচ বেছি মানে ইয়ে থাকিব বহুত টাইমলৈ লক্ষ্য এনেকৈ চাইছে মোৰ কথাই কৈ আছে চাই আছে ভাল লাগিছে তেতিয়াহ'লে আমি এতিয়া নেক্সট সুজন দাৰ পৰা কিবা এটা শুনো মোৰ পৰা কি শুনিবা শুনোৱা তুমি কিবা এটা হাতকে যিটো আমি শুনা এনেকুৱা এটা ভাল গান আহিব মই এতিয়া ভাই মোৰ প্ৰেছাৰ আহি গৈছে প্ৰেছাৰ মোৰ উঠি আছে ভাই বহুত ভাল লাগিছে বহুত ভাল লাগিছে কি শুনাবা কোৱা মই আমি নুশুনা কিবা এটা শুনোৱা না তুমি নুশুনো মানে আগতে তোমাৰ পৰা নুশুনা গান সৰু অকণমান শুনালে হ'ব অ'কে গিটাৰটো ওলাম য়েছ ঐ গিটাৰখন উলিয়াই দিয়াচোন ছাৰ মই ওলাই ল'ম বেছি নাগাওঁ হা অলপ কাম মানে কাৰণ গোটেই গানটো গালে লাভেই নহ'ল গম পাইছোঁ নভাবিয়া বেখৰ বাবে খাৰে খাৰে আছো আজি তুমি নাই বুলি আকৌ বাৰে বাৰে বুজাই ভাগৰিলো মই সনাহি মন
নাপাওঁ সুখাৰু তই বিনয় মন নিদিবি দুখাৰু তই সুৰালয়তে আছা গৈ চাগে আজি তুমি সুখেৰে ময়ো দাখিলে এবাৰো তোমাৰ মনত নপৰেনে ঘুমুঠা জীৱনৰে পুতি আউচি হ'ল ৰদালি তোমাৰ বিহনে হ'লে ৰেঙনি তমসা বেলি খনাহি মন নাপাওঁ সুখাৰু তই বিনয় মন নিদিবি দুখাৰু তই অলপ আধা কেঁচা হৈ আছে চৰি কোনে ইমান দুখ কোনে দিছে এই ডাৰ্ক ফেচটোৰ গান নি এইবোৰ অঁ অলপ আধা কেঁচা হৈ আছে চৰি মানে গোটেই একদম ফ্ল' হোৱা মানে ফ্ল'লেছ হোৱা নাই বস্তুটো ভাল লাগিছে ইউনিক হ'ব যেতিয়া গানটো ওলাব মানে এনেকুৱা মানে সুজনৰ ভইচতটো শুনা নাই এতিয়ালৈকে মই তুমি আগতে অসমীয়া এটা কৰিছিলাতো এটাই কৰিছিলোঁ সেইটোতকৈ বহুত বেলেগ কিন্তু এইটো গান অঁ সেইটো বেলেগ অলপ আপুনি বেয়া নাপায় যে অকণমান মাইকটো টানি ল'ব নেকি নিজৰ ওচৰলৈ আপোনাৰ নিচিনাকৈ কণ্ট্ৰল আজি আমি এটা নতুন ৰাউণ্ড লৈ আহিছোঁ যিহেতু মোৰ ওচৰত কুৱেশ্যনছ কমি হৈ গৈছে মোৰ মানে এটা জানিবলৈ মন আছিলে যে দুজন মিউজিচিয়ান যেতিয়া বহে তেওঁলোকৰ কথা বতৰাবোৰ কেনেকুৱা হয় মানে জিমত পাতি লৈছোঁ ন তেতিয়াহ'লে নেক্সট টাইম চিনি নোপোৱা মানুহ আনিব লাগিব নাই নাই ইমান টাইম নাপাওঁ পিছে মানে জিম কৰাৰ টাইম এনেকুৱা নহয় যে একদম মানে বহি পিনে চাহ তাহ খাই পিনে এনেকুৱা নহয় আৰু আজি কি মাৰি আছা আজি লেগছ ধুনীয়া কুৱেশ্যন এটা লাগে কিবা আজি কি মাৰিলা এইটোৱে হ'লগৈ নাই নাই আজি জিমেই যোৱা নাই আজি চানডে সিমানেই নেকি আজি কথা বতৰা দুজন মিউজিচিয়ানৰ মাজৰ কথা বতৰা ইমানখিনিয়ে কি মাৰিলা আজি জিম যোৱা নাই নহয় মই এটা কথা কিন্তু সুধিব মন গৈছে মোৰ মানে যেনেকৈ ফাৰ্ষ্টত কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছা লিখিব মানে গান মানে আৰু যেতিয়া লিখিব ষ্টাৰ্ট কৰিছা তেতিয়া কি থট আহিলে যে তুমি এনেকুৱা গান লিখিম বুলি ভাবিলা মানে ইটছ ভেৰি ডিফাৰেণ্ট মানে পটককৈ কাৰো মাথাত নাহে যে এনেকুৱা কিবা গান মই লিখিম মানে কাৰণ সি নিজেও জানিব এইবোৰ ডিফাৰেণ্ট হয় মানে যোনটো চলি আছে চবেই মানে যেতিয়া সৰু ল'ৰা বা ছোৱালীজনে গান লিখিব ষ্টাৰ্ট কৰে বা গান বনাব ষ্টাৰ্ট কৰে তেতিয়া চবতকৈ মানে পপ মিউজিকটোহে চাই ন যে এইটোৱে কৰিম কিন্তু এইটো বহুত ডিফাৰেণ্ট হয় যোনটো ময়ো মানে তেনেকুৱা ষ্টাৰ্ট এটা কৰিছিলোঁ মোৰ ডিফাৰেণ্ট ৱেত ষ্টাৰ্ট কৰিছিলোঁ মোৰো মানে এনেকুৱা আছিলে যে মই এনেকুৱা নকৰোঁ এনেকুৱা কৰিম তো সেইটোৱে মানে মই মোৰটো বাৰু মই জানো বাট তাৰটো কি হয় যে কি মানে তোমাৰ এনেকুৱা থট এটা আহিলে যোনটো তুমি ভাবিলা যে কোনটো মমেণ্টত এনেকুৱা ভাবিলা যে মই কিবা ডিফাৰেণ্ট কৰিম বা মই এনেকুৱা ডিফাৰেণ্ট গান লিখিম কাৰণ তুমি জানাই তুমি ডিফাৰেণ্ট লিখা সেইটোতো মিছা ক'ব নালাগে অফক'ৰ্ছ কাৰণ বহুত হাম্বল হৈ আছে বাট দেন সেইটোতো জানিবই লাগিব হয়নে যে তুমি জানা যে তুমি ডিফাৰেণ্ট লিখি আছা তুমি কেতিয়া ষ্টাৰ্ট কৰিলা আৰু কিয় 5 মাৰ্কৰ কুৱেশ্যন প্ৰথমটো আৰম্ভ কৰিছিলোঁ ক্লাছ 8ত ক্লাছিকেল লিখিবলৈ যোনটো যোৱাবাৰ কৰিছিলোঁ আপোনাক চাগে তাৰপাছত মাজতে বিষাৰ্ড কমপ্লিট কৰিলোঁ কৰাৰ পাছত গান মাজতে এৰিছোঁ ধৰিছোঁ তেনেকুৱাকৈ কৰি আছিলোঁ কলেজত থাকোঁতে তেতিয়া লাহে লাহে মানে এইটো ফালে বেছি ঢাল খাই গ'লোঁ তেতিয়া ভাবিছোঁ যে ছিংগাৰ হ'বলৈ হ'লেতো কভাৰ গান গাই থাকিলে মই নহ'ব এতিয়া কিবা এটাতো মই লিখিব লাগিব নিজৰ কাৰণে আৰু নিজৰ ভাৱখিনি মই বেলেগৰ থ্ৰুদি প্ৰকাশ কৰাতকৈ মই নিজেই লিখোঁ তেতিয়াই গান লিখা আৰম্ভ কৰিছিলোঁ তেতিয়া এইটো ষ্টাইলত লিখা নাই তেতিয়া নৰ্মেল বুলি মানে মই এবনৰ্মেল
সেই বুলি কোৱা নাই মানে যোনটো চলি আছে তেনেকুৱা তেনেকুৱা গান লিখিছিলোঁ 2টা যোনকেইটা গান আপুনি যোৱাবাৰ সুধিছিলে মোৰ মনত নাই এতিয়াও পাহৰিলোঁ কি লিখিছিলোঁ মনত নাই নৰ্মেল মানে যোনটো মানে ইউজুৱেলি চবে লিখে ইউজুৱেলি ধৰা প্ৰেমৰ গান এটা লিখিলোঁ প্ৰেমখিনিৰ ওপৰত লিখিলোঁ তাৰপিছত সেইকেইটা গান কৰাৰ পাছত যোনটো আপোনাৰ কলেজত আমাৰ কাণ্ড এটা হৈছিলে অকণমানকৈ তেতিয়া ভণ্টি বুলি গান এটা লিখিছিলোঁ সেইটো প্ৰেমৰ কাণ্ড আছিলে দেই তো তাত তোমাৰ তেতিয়া মানে মোৰ ক্ষেত্ৰত কি হ'ল মই গান বৰ বেটা বেছি নুশুনো তো মোৰ মানে একো নলেজে নাই যে কেনেকুৱা কি কৰিব লাগে তো মই গানটো খালি লিখিছোঁ কি লিখিছোঁ ভবা নাই এইটো লিখিছোঁ ভাল লাগিছে থৈছোঁ তাৰ মাজত আকৌ কথা এটা ভৰাই দিছোঁ ভাল লাগিছে সেইটো থৈ দিছোঁ তো তেনেকেই মানে একো নজনাকেই বস্তুটো আৰম্ভ হৈ গ'ল মানে জানি বুজি কৰা নাছিলোঁ যে এনেকুৱা কৰোঁ বুলি বা এনেকুৱা নকৰোঁ বুলি কি মনত আহিছে কৈ দিছোঁ মানে কেতিয়াৰ কথা এইটো মানে এইটো তোমাৰ 2021ৰ কথা 21ৰ এপ্ৰিল তেনেকুৱা টাইমৰ কথা তেতিয়া লিখিছোঁ গানটো ভণ্টি বুলি তাৰ পৰা দেখিলোঁ যে বস্তুটো দেখোন ভাল লাগিছে তাৰ পৰা বস্তুটো মই ভাবিলোঁ যে কথা কোৱা ষ্টাইলত মই বস্তুখিনি আগবঢ়াই নিব পাৰোঁ তো তেনেকৈ তাৰপিছত ইণ্ট্ৰভাৰ্টটো লিখিলোঁ ইণ্ট্ৰভাৰ্ট বুলি গান এটা আছে মোৰ তাৰ পৰা সেইটো লিখিলোঁ তাৰপিছত তেনেকৈ আৰু এতিয়া চলি গৈ আছে যে ভাল লাগিছেতো কৰি আছোঁ এনেকুৱা নহয় যে বেলেগ গান নিলিখোঁ মই বেলেগ গানো লিখোঁ অলপ বেছি ডিপ মিনিং থকা বা অলপমান বেছি ডাৰ্ক তেনেকুৱা গানো লিখোঁ কিন্তু এইটো এতিয়া ৰাইজক দেখাই আছোঁ আৰু প্ৰব্লেম চ' মানে সেইটোৱে তোমাৰ এইটো তুমিতো এনেই গমটো পালাই ন যে তুমি মানে কিবা এটা ডিফাৰেণ্ট লিখি আছা আৰু ৰাইজৰ মানে ৰাইজে এতিয়া শুনি আছে অফক'ৰ্ছ হয়নে তাৰ প্লেনিংটো বহুত আগৰ চ' মই এইটো সুধি আছিলোঁ যে প্লেনটো যেতিয়া কৰি আছিলা তেতিয়া তোমাৰ এনেকুৱা লাগিছিলেনে মানে কি লিখি আছোঁ বা মানুহে শুনিব নে ডাউট এটা আহিছিলেনে ডাউটটো আহিছিলে অভিয়াছলি যে মানুহে কি বুলি ভাবিব কাৰণ একদম বেলেগ জনাৰ বস্তু এটা ট্ৰাই কৰি আছিলা আৰু তুমি ভাবিছোঁ যে তেতিয়া কি বুলি ভাবিব মানুহে একেবাৰে বেছিকৈ ট্ৰল কৰি দিব নেকি বা একেবাৰে আঁকোৱালি নল'ব নেকি কিন্তু তথাপিতো ভাল লাগিছে যিহেতু কৰি আছোঁ আৰু তাৰপিছত এটা এটাকৈ কৰিলোঁ অকণমান মানুহে শুনিলে মানুহখিনিয়ে যোনখিনি শুনিছে ভাল লাগিছে বুলি কৈছে নিগেটিভ কমেণ্ট ইমান নাই বহুত বেছি পপুলাৰ হৈ যোৱা নাই কিন্তু ধৰা নাই সেইটো আৰু চিন্তা নকৰিবা মানে নিগেটিভ পজিটিভ সেই নিগেটিভ থাকিবই পজিটিভো থাকে নিগেটিভো থাকে আৰু ইকুৱেলিয়ে হয় মানে চব এনেকুৱা কম বেছি এনেকুৱা নহয় বস্তুটো কেতিয়াবা চাই পিনে মেবি কিছুমানৰ গাত লাগিবও পাৰে গানটো শুনি হয়নে তোমাক কিবা এটা কৈ লাগিছে অলৰেডি লাগিছে চ' সেইটো কথা নহয় তুমি কিমান অনেষ্ট হৈ কাম কৰি আছা আৰু সেইটো কাৰোবাক তুমি টাৰ্গেটো কৰা নাই তুমি নিজকে কৈ আছা তাৰ যোনবোৰ কাৰণে চৰকাৰী চাকৰি নিজকে কৈ আছে দেখোন চৰকাৰী চাকৰি ল'ম এনেকৈ এনেকৈ বেলেগৰ গাত কিয় লাগিব লাগে গোটেইকেইটা গানটো নিজক ৰিলেট কৰি মানে লিখা নিচিনা হৈছেতো নিজক ৰিলেট কৰি অলপ নিজক ৰিলেট কৰি লওঁ প্ৰথমতে বাকীখিনি মানে সজাই দিওঁ যে কাহিনীটো এনেকুৱা হ'ব পাৰে ৰিলেটেবল এনেকুৱা বস্তুটো চ' মানে ভাল মইতো মানে অফক'ৰ্ছ বেলেগ গানো গাবা কিন্তু এইটো নেৰিবা কাৰণ এনেকুৱা এইটোৱে চিনাকি আৰু লক্ষ্য বুলি ক'লে মানে এতিয়া মানুহে অলপ অলপ শুনিছে যেতিয়া ঠিকেই লক্ষ্যৰ গান কোনোবা শুনিছেনে এনেকৈ হয় লক্ষ্যৰ গান শুনিছনে এনেকৈ ক'ব এতিয়া লক্ষ্যক চিনি পায় কিন্তু দেই মানুহে চিনি পায় অলপ অলপ পায় আৰু মই মাজতে ইয়াৰ ৰিল এটা দেখিছিলোঁ কোনোবা কলেজ এখনত গৈছে ফেষ্ট কৰিবলৈ ফেষ্টত মানে গান একদম চাৰ্টটো উলিয়াই লৈছে সেইদিনা পূৰা চেষ্ট মাৰি গৈছিলে চাগে কি মাৰি গৈছিলে চেষ্ট মাৰি গৈছিলে চাগে নাই নাই মই এইটো দিছে পৰাই মানে মই কি হয় কাপোৰ চাপোৰ খুলি লৈছে নি কাপোৰ নাই খোলা কিন্তু চাৰ্টত পূৰা খুলি লৈছে ধুনীয়াকৈ ষ্টেজত মানে অকণমান হেৰি হৈ যাওঁগৈ বেহেকি যোৱা দি আকৌ বেহেকি মানে মই অলপ নাচি বাগি ভাল পাওঁ মানে বঢ়িয়া এনজয় কৰে কিন্তু দেই মানে যিটো ৰিল দেখিছোঁ নেক্সট সুজনৰ প্ৰতি তোমাৰ কিবা আছে নেকি জানিবলগীয়া কুৱেশ্যন তুমি কি মাৰিলা আজি আজি ৰেষ্ট দে অকল অ'এচিছে মাৰিছে আজি আমি চব ৰেষ্ট কৰি আছো অ'এচিছে এদিনো ৰেষ্ট নকৰে হামষ্ট্ৰিং মাৰি থৈছো আজি জাৰি দিছো গম পাইছো কৈছ কিবা সুধিবলৈ আছে নাই নাই আছে আছে কোৱা ৰ'বা ভাবোঁ নাইচ মই সুধিম বুলি ভাবিছিলোঁ কিবা এটা তাৰপৰা এই যেতিয়া মই কথাখিনি কৈ থাকিলে মই পাহৰি থাকিলোঁ যে কি সুধিম বুলি ভাবিছিলোঁ মানে কালিয়ে গৈছোঁ ৰাতি মোৰ কালি এইকেইদিন শ্ব' নামত হেৰি হৈ আছে থাকি গ'ল তাৰপৰা একো নাই তুমি কেতিয়া আৰম্ভ কৰিছিলা কেনেকৈ আৰম্ভ কৰিছিলা গান লিখা বুলি লিখোঁ বুলি কপি পেষ্ট
সেইটো কথা জানিব অভিয়াছলি মন আছিলে ইউনিক কুৱেশ্যন এটা সুধিছে এনেই দিয়া আনচাৰ দিয়া কেতিয়া ভাবিলা যে গান লিখোঁ মই মোৰ লিখিব মন গৈছে বা গান গাওঁ বুলি কেতিয়া ভাবিলা তেনেকৈ গান লিখোঁ বুলি এনেকৈ মানে নাজানো মই লিখিব পাৰোঁ বুলিও নাজানিছিলোঁ যে লিখিব পাৰোঁ বা গান গাবও জানো এনেকুৱা মানে গান গোৱা জানো গান গাব জানো বুলি বহুত পিছত গম পাইছোঁ মানে গান গাব মানে মানে সেই এক্সিডেণ্টেল ছিংগাৰ হয় মই ক'ব গ'লে আৰু গান মোৰ কম্প'জিশ্যন আগৰ পৰা আছিলে মই জানো যে কম্প'জ কৰিব পাৰোঁ বা লিখিব পাৰোঁ বাট গোৱাটো মই বহুত এক্সিডেণ্টেল আছিলে যে কিবা গাব পাৰোঁ মই ট্ৰাই কৰোঁতে এনেই আগৰ যোনবোৰ গান আছিলে সেইবোৰ এনেই ট্ৰাই কৰি আছিলোঁ তেতিয়া মানে মই প্ৰেক্টিচো নকৰোঁ একো নকৰোঁ চ' এনেই গাইছিলোঁ মানে বহুত পিছত গম পাইছোঁ প্ৰেক্টিচ কৰোঁ ছিংগাৰ হ'ব লাগে প্ৰেক্টিচ কৰিব লাগিব মই নন ট্ৰেইনড হয় মানে ছেল্ফ ট্ৰেইনড ছিংগাৰ হয় বাট দেন ষ্টিল প্ৰেক্টিচটো লাগিবই মানে ৰিয়াজ এইবোৰ লাগিবই লাগিব নহ'লে ৰেণ্ডম গান গাই লাভ নাই মানে চ' সেইটো বহুত পিছত গম পাইছোঁ লিখাটো মে বি বহুত মানে আগতে 2009 বা 8 মানে প্ৰথম ষ্টাৰ্ট কৰিছোঁ মানে গান লিখা চ' লিখা ষ্টাৰ্ট কৰিছোঁ বহুত বেয়া গান লিখিছোঁ মানে বহুত বেয়া গান লিখিছোঁ তাৰপিছত ভাবিছোঁ আমাৰ এতিয়াও আছে মোৰ তাত মানে কেইটামান চাগে মই পাহৰি আছোঁ ক'ৰবাত থাকিবই তো সেই মানে তেনেকৈ ইনস্পায়াৰ হওঁ ন যে আমি যোনটো মই ক'লোঁ যে যেতিয়া নতুন লিখা ষ্টাৰ্ট কৰে বা কম্প'জ কৰা ষ্টাৰ্ট কৰে পপ মিউজিক যোনটো চবতকৈ বেছি চলি আছে সেইটোৱে লিখিম তেনেকুৱা থাকে তো সেইটো টাইমত জাল বেন বহুত চলি আছিলে জল আদত এইবোৰ তো তেনেকুৱা টাইপৰে গান বনাওঁ জুদা তেনেকুৱা টাইপৰ মানে ভাইব এটা হেৰি আৰু তো সেই তেনেকৈ শিকিছিলোঁ আৰু বস্তুটো কেনেকৈ কম্প'জ কৰিব পাৰোঁ কিন্তু এটা কথা গম পাই ইনিচিয়েলি গম পাই গ'লোঁ যে মই কম্প'জ কৰিব পাৰোঁ মানে তেতিয়া মই এনেই দাদাহঁতৰ লগৰ আহে দাদাৰ লগৰবোৰ আহে সিহঁতক এনেই বহি পিনে মানে সিহঁতে গীটাৰ মেক্সিমাম দাদাৰ লগৰবোৰে গীটাৰ বজায় দাদাৰ কেইটামান গ্ৰুপ এটা আছে সেইটো চবেই গীটাৰ বজায় আৰু দাদাও তেনেকৈ শিকিছিলে চ' সিহঁতৰ আগত বহি পিনে মই অলপ চলপ আৰু কম্প'জ কৰিছোঁ সিহঁতে বহুত তাৰিফ কৰে বহুত আচ্ছা লিখায় তেনেকৈ আৰু চ' মই মানে সিহঁতে কৈ আছোঁ যদি ভালে ভালে হেৰি লিখিছোঁ বা ভালে কম্প'জ কৰিছোঁ বুলি ত' তেনেকৈ মোৰ জাৰ্ণিটো ষ্টাৰ্ট হ'ল হোৱাৰ পিছত মানে 2010 চাগে মই 10 প্ৰথম গানটো লিখিছিলোঁ বাবা মহাদেৱা যোনটো ফেমাছ মানে ব্লুটুথে আৰু চ' তাৰ পিছত বাবা মহাদেৱা ফাৰ্ষ্ট লিখিছিলোঁ যোনটো সৰ পে হে ঘুংগৰা লে বালো কে লটতে যোনটো মানে মহাদেৱৰ ওপৰত গোটেই গানটো চ' সেইটো গান লিখাৰ পিছত সেইটো মানে মই ৰাইট কৰিছিলোঁ ফ্ৰেণ্ড এজনৰ লগত তাৰপিছত সেইটো মানে কমপ্লিট মই লিখা নাছিলোঁ কম্প'জ মই কৰিছিলোঁ লিখিছিলে সি অলম'ষ্ট মানে লাইক 70% সিয়ে লিখিছে 30% মোৰ হেৰি আৰু তাৰপিছত ছেকেণ্ড ছংটো যোনটো চবতকৈ বেছি পপুলাৰ হৈছিলে ৰক্স কোনটো নামটো ল'ব নোৱাৰি এতিয়া টিট ৰক্স নাই শুনা চাগে এইটো এইটো শুনিবা এইটো শুনিছা চাগে শুনিব লাগে কিন্তু তুমি বহুত নতুন জেনেৰেশ্যনৰ ল'ৰা হয় ন মেবি শুনিব পাৰে এইটো 2011 গান 2011ত মই ক্লাছিকেল শিকিবলৈ আৰম্ভ কৰিছোঁ নেকি এইটো নাই শুনা তুমি এইটো বয়সত এইটো গান নাই শুনা কিন্তু বহুত ফেমাছ গান হয় আমি দি দিম দিয়া লিংক পিছত লিংক দি দিব সেইটো গানত মই একচুৱেলি মই যেতিয়া লিখিলোঁ গানটো আৰু কিবা এটা হেৰি হৈছিলে পিছৰ এইটো কাহানীটো আৰু বেলেগ কিন্তু মই খঙত লিখিছিলোঁ গানটো কিবা এটা হৈছিলে আৰু পিছফালে কাহানী এটা চ' খঙতে মই 4-5 দিনত গানটো পুৰা গোটেই শেষ কৰি দিছোঁ মানে খঙতে মানে লিখি পিনে মই গানটো মানে এতিয়া ৰিলিজ কৰিমে মানে মোৰ মানে পুৰা জুই লাগি আছে মানে খঙত মানে মোক কি ভাবিছোঁ গান লিখিব নোৱাৰোঁ নেকি গান কম্প'জ কৰিব নোৱাৰোঁ নে তেনেকুৱা টাইপৰ এটা কিবা এটা আহি গৈছিলে মানে আৰু মানে সেয়ে তোমাৰ তেতিয়া লিখিলোঁ তেতিয়া লিখাৰ পিছত মই এনেই নৰ্মেলি কেইটামান গান লিখিলোঁ মানে মই ভাবিলোঁ যে এনেকৈ চলিব আৰু মই জব চব কৰিব গুচি গৈছোঁ ইঞ্জিনিয়াৰিং শেষ হৈছে জব চব কৰিব গুচি গৈছোঁ তাতে মই ৰিয়েলাইজ কৰিছোঁ যে কিবা এটাতো আছে যে মই প্ৰথম গানটো বাবা মহাদেৱাৰ যোনটো গান আছিলে সেইটোৰ পিছত ছেকেণ্ড ছংটোতো ভাইৰেল হ'ল বাদ দিয়া বা ফাৰ্ষ্ট ছংটোও চলিছিলে যে কিবা এটা আছে যোনটো মানে মে বি চবেই নাপায় তো মই মানে আকৌ জব এৰি দিছোঁ মানে তেতিয়া মানে এনেকুৱা ইনস্পায়াৰ হৈ গৈছোঁ নিজক লৈ পিনে যে কিবা এটা কৰি ল'ম মিউজিকত ছিংগাৰ নহ'ব পাৰোঁ বা হেৰি নহ'ব পাৰোঁ বাট কম্প'জাৰ বা ৰাইটাৰ হৈ যাম সেইটো মই পাৰি যাম তো মানে মই ভাবিছোঁ চান্স এটা ল'ব লাগে ইমানটো পঢ়া লিখা কৰিছোঁ কিবা নে কিবা খাই ল'ম আৰু দালি ভাত পাই যাম দে আৰু খাবলৈ হয় নাই নিমখ ভাতটো পাই যাম মানে ইমান যদিও কম হৈ যায় নিমখ ভাত পাই কিবা এটা কৰি ল'ম কিন্তু এবাৰ চান্সটো ল'ব লাগে লাইফত চ' তেনেকেই ষ্টাৰ্ট হ'ল গোটেই জাৰ্ণিটো আৰু সেইটো মানে চান্স লোৱাৰ কাৰণে এতিয়া সদায় বাটাৰ মছলা ঘৰত চিকেন বাটাৰ মছলা
ঘৰত কেনেকুৱা আছিলে পৰিস্থিতি যেতিয়া তোমাক এই মিউজিকত আৰম্ভ কৰিলা বোলা বস্তু আমাৰ মানে একচুৱেলি ফাইনেন্সিয়েল কণ্ডিশ্যন বেয়া আছিলে আগৰ পৰাই মানে চ' বেয়াও লাগে মানে প্ৰতিটো পডকাষ্টত এনেকৈ কৈ থাকিব বাট হা ই মানে লাষ্ট টাইম মই আৰু এটা হেৰিত কৈছিলোঁ চ' সেয়ে মানে তোমাৰ আমাৰ লিটাৰেলি ক'ব গ'লে হেৰি মই ক্লাছ 10লৈকেতো আমাৰ ঘৰত কাৰেণ্ট নাছিলে মই যোনটো ঘৰত ডাঙৰ হৈছোঁ মানে কাৰেণ্ট চাৰেণ্ট নাছিলে তেনেকুৱা টাইপৰ পৰিস্থিতি ডাঙৰ হৈছোঁ চ' আমাৰ এৰিয়াটোত নাছিলে মানুহ মানে এনেকুৱা নহয় অকল মোৰ ঘৰত নাই তেনেকুৱা মানে এনেকুৱা জেগাত আছিলোঁ য'ত কাৰেণ্ট নাই মানে চ' লেম্পত আমি মানে মেট্ৰিক চেট্ৰিক আমি লেম্পতেই দিছোঁ আৰু তেনেকৈ 11 মানত চাগে কাৰেণ্ট আহিছে তাতে মানে তেনেকুৱা চ' সেনেকুৱা এটা জেগা আৰু যেতিয়া মোক পেৰেণ্টছে কেতিয়াও মানে এনেকুৱা মিউজিক কৰ বুলি মানে হেৰি কৰা নাছিলে মই জেদত মানে নিজৰ জিদ কৰিয়ে মানে কৰি আছিলোঁ মিউজিক চ' প্ৰথমতে বহুত খং উঠিছিলে যে পেৰেণ্টছে কিয় মানে এনেকৈ ছাপৰ্ট নকৰে বা বেলেগৰ যেনেকৈ ৰিয়েলিটি শ্ব' চাই পিনে কান্দেও আকৌ হা সিহঁতৰ কাহিনী শুনি কান্দেও আকৌ আৰু ঘৰত এটা মিউজিক কৰিব বিচাৰি আছে পাত্তাই নিদিয়ে বা লিটাৰেলি মানে নকৰিবি বুলি কয় নকৰিবি চ' মই তেতিয়া বুজা নাছিলোঁ বস্তুটো যে কিয় বস্তুটো চ' কিন্তু তাৰপিছত মানে যেতিয়া ডাঙৰ হ'লোঁ লাহে লাহে যেতিয়া ডাঙৰ ৰিয়েলাইজ কৰিলোঁ কাজিয়া কৰি লাভ নাই মানে মা দেউতাহঁতৰ লগত একদম ঘৰৰ পৰা ওলাইতো দিয়া নাই মানে মইহে অকল জেদত কৰি আছোঁ ন সিহঁতে জাষ্ট মা দেউতাহঁতে আমি যোনটো কণ্ডিশ্যনত ডাঙৰ হৈছোঁ মা দেউতাহঁতে যোনটো কণ্ডিশ্যনত ডাঙৰ হৈছে মা দেউতাহঁতে বিচাৰে যে ই ভোকা নমৰক কিবা এটা কৰি লওক আৰু যেতিয়া মিউজিকত পইচা দেখি পাব তেতিয়া এনেও চুপ হৈ যাব একো নকয় চ' সেইটো মই প্ৰুভ কৰিব লাগে চ' মই এইটো গম পাই গৈছোঁ যে সিহঁতে যোনটো মা দেউতাহঁতে যোনটো মানে দিন দেখি আহিছে সেইবোৰ কেনেকৈ সিহঁতে ছাপৰ্ট কৰিব পাৰে মানে সিহঁতে ভাবে যে মিউজিকত ক'ত পইচা আছে মানে ইমান নায়ে ন মানে এক্সপ'জাৰ ইমান নায়েই যে ইমান গম পাব তেওঁলোকে যে এইবোৰত পইচাও থাকিব পাৰে মোৰ খানদানত কোনো নাই মানে মিউজিক কৰা চ' কেনেকৈ বস্তুটো ন চ' সেইটো কাৰণে মই পিছতহে গম পাইছোঁ বস্তুটো চ' তাৰপিছত যেতিয়া মাহঁত দেউতাহঁতেও দেখিলে যে কিবা এটা কৰি আছে ভাল কৰি আছে মানুহবোৰে আহি পিনে কোৱা ষ্টাৰ্ট হৈ গ'ল তেতিয়া অ'কে মানে তেতিয়া কেনেকুৱা এতিয়াতো বহুত মানে বহুত চিল মানে বহুতেই চিল একদম ফৰ্ক হে ভাল কুৱেশ্যন এটা সুধিলা তুমি নহ'লে এইখিনি কথা মই গম পোৱা নাছিলোঁ মোৰ জানিবলৈ মন আছিলে দেখিছে কথা ভাবি আহিছোঁ না আমাৰ কথা বহুত দেৰি গৈছে আজি গম পাইছা নাই শ্ব'জ বন্ধ কৰিব নেকি অজান্তিকৰ ৰেকৰ্ড ভাঙি গৈছে আজি আমি সৰু সুৰা গান দুটামান এদি শেষ কৰোঁ আজি সাংস্কৃতিক সন্ধিয়াৰ ঠিক আছে তুমি কিবা আফটাৰ ইউ ধুনীয়া একদম বেষ্ট গান যি দিয়া তোমাৰ নিজৰ কথা এটা হেৰি গান গাই দিয়া মানে কিবা এটা ধুনীয়া এটা ৰোমেণ্টিক বা অলপ দুখৰ হোৱাটএভাৰ ৰোমেণ্টিক চংহে লিখা নাই লিখিছোঁ আগতে লিখিছিলোঁ তাৰপৰা মাজতে এটা লিখিলোঁ এতিয়া সেইটো ৰোমেণ্টিক বহুত কমেই লিখা হয় মানুহটো কিন্তু যায় ন যায় কি যায় কৈছে কিবা এটা শুনি নাপালোঁ মই আকৌ চাওঁতে শুনিব লাগিব কৈছে ন তুমি যোৱা বুলি সেইটোৱে কৈছোঁ আৰু ক'ত যাওঁ মই এই যে কেমেৰাত কৈছিলে যে যায় ক'ৰবাত যায় বুলি কৈছিলে পাহৰিলে ন ভালেই দিয়ে শ্ব'টো চাবা ভালকৈ ঠিক আছে চাব দিয়ক কি গাওঁ অলপ কাটিব না মাজত কাট কৰিব ভাবিব লাগিব দিয়ক তোক কি গাওঁ মই ইয়াক টাইম দিলে গাবলৈ আপুনি মোক এতিয়া নিদিয়ে মোৰটো কাটি দিবা দেই মোৰটো গোটেই ক'ত ৰখিছোঁ মই লিৰিক্স পাহৰি গৈছোঁ ভাই মই কি শুনাব কোৱা অলপ পুৰণা গান এটা আছে ৰক টাইপৰ দিয়া বঢ়িয়া মই ফিনিচিং ৰক তাৰফালে চেমি ৰক স্কেল পাহৰি থাকিলোঁ কি আছিলে মোৰ নিচিনা হৈছে কৈছোঁ আৰু মইতো বিচাৰি পোৱা নাছিলোঁ মনতে আছে ৰে তোমাৰ যাব নাযায় চাই লৈছোঁ এইটো স্কেলত বঢ়িয়া হিলি গৈছে ষ্টুডিঅ' মালিকে সেইদিন আহিলে হয় আৰু ৰাতি কেইটা বজিলে 10 একো নাই 10:30 পাৰ হৈ গৈছে আমাৰ চাউণ্ড প্ৰুফ হয় ন চাউণ্ড প্ৰুফ
মনতে আছে ৰে তোমাৰ ৰৰালিৰে সেই সময়বোৰ মনতে আছে ৰে তোমাৰ লৰালিৰে সেই সময়বোৰ সেই যে স্কুললৈ যোৱা বাটতে বহি আইচক্ৰীম খোৱা সেই যে স্কুললৈ যোৱা বাটতে ৰখি আইচক্ৰীম খোৱা লৌৰি ধাপৰি স্কুলৰে ভিতৰতে শাৰী পতা সেইদিন আজি নাই 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 সেইদিন আজি নাই 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 ক্লাছৰে মাজতে টয়লেট যাওঁ বুলি ঘূৰি ফুৰা ক্লাছৰে মাজতে লাষ্ট বেঞ্চত বহি হাঁহি থকা হোমৱৰ্ক নকৰা বাবে কিবা কিবি মিছা মিছি বাহানা দিয়া দাৰা কিবা কিবি মিছা মিছি বাহানা দিয়া ব্ৰেকৰ আগতে লুকাই লুকাই টিফিন খোৱা সেইদিন আজি নাই 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 সেইদিন আজি নাই 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 মনতে আছে ৰে তোমাৰ লৰালিৰে সেই সময়বোৰ মনতে আছে ৰে তোমাৰ লৰালিৰে সেই সময়বোৰ এইটো ভাৰ্চন ক'ত আছিলে এইটো ভাৰ্চন ক'ত আছিলে আছে নেকি বা তুমি এটা কাম কৰিবা ইয়াৰটো পিছত দিবা দেই মোৰ আগত তোমাৰ শ্ব' ড্ৰপ হৈ যাব ভাই মোৰতো চফ্ট মোৰ চফ্ট হয় নে নাই ইয়াৰ ভাই কি টানি চাবি মাজতে দুটামান কিবা টানিছে ওলাই গৈছে সঁচাই কৈছো মানে যিসকল গায়ক হয় তেওঁলোকে গম পাব তুমি কি কৰি আছা মই বহি আছো ইয়াতে মই গম পাওঁ কি কৰি আছে মানে বহুত টাফ হয় এইবোৰ মানে বহুত টাফ হয় মানে মই সেইটো এনেই চুই আছে বুলি আহিছিলো মই বা ক'ৰ পৰা ক'লৈ গুচি গ'লা এইটো কাৰণে স্পেচিয়েল কিবা ট্ৰেইনিং মানে এক্সাৰচাইজ কৰা নেকি নহয় মানে কি হ'ল এনেকৈ গাব পাৰিম বুলি কেতিয়াও গম পোৱা নাছিলোঁ তাৰপিছত তোমাৰ জয়দাৰ গান এটা আছে আইকন বাইকন বুলি সেই গানটোত জয়দাৰ মাতটো মই কপি কৰিবলৈ ট্ৰাই কৰি আছিলোঁ কপি কৰিবলৈ চাওঁতে দেখিলোঁ যে মোৰ বেলেগ কিবা এটাহে মাত ওলাইছে দেখোন তই সেইটোত গাবলৈ ট্ৰাই কৰিলোঁ প্ৰথমতে এবাৰ দুবাৰ গাওঁতে মাতটো মানে ভাঙি গৈছে আৰু কিন্তু তাৰপিছত যেতিয়া গাব ধৰিলোঁ মানে তেতিয়া মই গান গোৱা ফিলটো পাইছোঁ প্ৰথম এনেকৈ গাই থাকোঁ বঢ়িয়া লাগিছে গাবলৈ তো তাৰপিছৰ পৰা মানে বস্তুটো কৰি গৈ আছোঁ আৰু এটা সুবিধা কি হ'ল মই আগতে যেতিয়া ক্লাছিকেল শিকি আছিলোঁ তাত এক্সাৰচাইজ কৰিব দিয়েতো মই মানে হাৰমনিয়ামখন যিমান ওপৰলৈকে যায় একদম তেটো ফালি চিঞৰ মানে গোটেই গাঁৱৰ গোটেই অঞ্চলে শুনে আৰু তো তেতিয়া সেইটো কাৰণে চাগে অকণমান যায় আৰু অকণমান নহয় বহুত দূৰ যায় এইটো ৰেঞ্জ হয় গোটেই ৰেঞ্জ এক্সাৰচাইজ তাৰ সৰুতে হৈ গৈছে মানে বস্তুটো গোটেই পুৰা চাগে সেইটো কাৰণে বহুত খোলা হয় ন বহুত খোলা হয় ভইচটো তেতিয়াহ'লে আজি আমাৰ সুজনদাৰ গীতেৰে আজি গানটো পিছত আহিব একো নাই আমি ঠাণ্ডাকে শেষ কৰিম ন ৰাতি মানুহে শুব লাগিব ন ৰাতি ইমান মানে হাইট শুবলৈ দিগদাৰ হ'ব আচ্ছা আশা কৰিছোঁ আপোনালোকে আজি অজান্তিকৰ এপিছডটো চাই ভাল পালে আমি বহুত দিনৰ প্লেনিং কৰি আছিলোঁ দুজন বেলেগ বেলেগ দিগ্গজনী লগ কৰিম অজান্তিকৰ মজিয়াত যিটো আজি প্ৰথমবাৰৰ কাৰণে আমি কৰিছোঁ মই নাজানো আপোনালোকে কেনেকুৱা পায় আৰু যদি ভাল পায় কমেণ্ট কৰি জনাব আৰু সুজনৰ এই লাষ্ট গানটোৰ পাছতে আজি আমাৰ অজান্তিকৰ এই খণ্ডটিৰ সমাপ্তি ঘটিব লগ পাই আছে এটা নতুন এপিছডৰ সৈতে অতি সোনকালে গুড নাইট শুভৰাত্ৰি সৰি
पे कुर्बान हुआ, हकीकत है या कोई है वह दास्तां। सोहबत में तेरी गुजारूं शामों सुबह, दिलकश रहे जिंदगी है बस यही एक दुआ, सुन लो ना। लफ्ज कम से हो गए हाजिर जो तुम हो यहाँ, दिल राजी है आने को तेरे ही गुलिस्ता। हम तुम जो संग रहे कायम रहे खुशियाँ, धागे मैं ये जोड़ दूं और गवाह हो ये दुनिया। तुम जो मिले तो पता मिल गया, लापता बरसात का ये बूंद है जैसे देने लगे जवाब वो हर बात का। भीगे उन कुल्फतों के भीड़ से तुम गुर्बते ये चुन लो ना। हाँ सुन लो ना, सुन लो ना।